Okay, hello everyone, good evening. So, আজি আমি এটা নতুন লেকচাৰ লৈ আহিছো তোমালোকৰ বাবে। লাষ্ট ক্লাছ আমি ডিছকাছ কৰিছিলোঁ হিউমেন আই এণ্ড দ্য কালাৰফুল ৱৰ্ল্ড, মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱীখনৰ বিষয়ে। তো ইয়াতে আমি ইন্ট্ৰডাকশ্যনখিনি চাইছিলোঁ, অলপমান বেছিক পাৰ্টখিনি ইয়াতে ডিছকাছ কৰিছিলোঁ আমি। আজি এইখিনিক লৈ অলপমান আগবাঢ়িম। যদি পচিবল হয় আজি আমি গোটেইখিনি কণ্টেণ্ট কভাৰ কৰিবলৈ চেষ্টা কৰিম। ইন কেছ যদি কিবা থাকি যায় আমি এইখিনি নেক্সট ক্লাছত কভাৰ কৰি ল'ম, ঠিক আছে? তো আগবাঢ়িছোঁ। আই হোপ ভিডিঅ' অডিঅ' চব ঠিকে আছে। ওকে ওকে আগবাঢ়িছোঁ এতিয়া। তো আমি প্ৰিভিয়াছ ক্লাছত ডিছকাছ কৰিলোঁ মানুহৰ চকুৰ বিষয়ে, পাৰ্টছবিলাকৰ বিষয়ে, এইখিনি বস্তু আমি ডিছকাছ কৰিছিলোঁ। কোনটো পাৰ্ট ক'ত থাকে, কাৰ কাম কেনেকুৱা ধৰণৰ হয়, এইখিনি আমি চাইছিলোঁ। আজি এইখিনিক লৈ কিনে অলপ আগবাঢ়িম যে কেতিয়াবা আমি কিছুমান ডিফেক্ট দেখা যায়। এইবিলাক গোটেইখিনি বস্তু মই এক্সপ্লেইন কৰিছিলোঁ যে লেন্স কি হয় এটচেট্ৰা। তো এইবিলাক বস্তু তোমালোকে ইন টাৰ্মছ অফ ইয়ৰ নোটছ ব্যৱহাৰ কৰিব পাৰা। পৰীক্ষাত এইখিনি বস্তু এজ নোটছ তোমালোকে মানে এক্সামত যদি কুৱেশ্যন আহে এইখিনি পইণ্টৰ ওপৰত তোমালোকে ইয়াক এক্সামত লিখিব পাৰা। চ' এইখিনি মই একদম ডিটেইলত দিবলৈ চেষ্টা কৰিছোঁ তোমালোকক, কাৰণ এইটো চেপ্টাৰ অলপমান থিয়ৰিটিকেল হয়। সেইকাৰণে যিমানখিনি থিয়ৰিটিকেলি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি যাতে তোমালোকে গোটেইখিনি পাই যোৱা। আৰু মই চেষ্টা কৰিম মাজে মাজে অলপ ছাইড হৈ যাম যাতে তোমালোকে ভিডিঅ'টো পজ কৰি কিনে লিখি ল'ব পাৰা। বাট আই উড ৰেকমেণ্ড ভিডিঅ'টো এবাৰ চাই লোৱা প্ৰথমতে ভালদৰে, লাইভ যেতিয়া শেষ হৈ যাব দেন পিছত যেতিয়া ৰিভিজনৰ কাৰণে, কাৰণ ৰিভিজনৰ কাৰণে ভিডিঅ'খিনি আকৌ চাই থাকিলে তোমালোকৰ কাৰণে ভাল হ'ব। তো ৰিভিজনৰ কাৰণে যেতিয়া পিছত চাবা আকৌ যেতিয়া লাইভ আপলোড হৈ যাব তাৰ পিছত ভিডিঅ'খিনি পজ কৰি কৰি ষ্টেটমেণ্টবিলাক লিখি লিখি গৈ থাকিবা। বৰ্তমান চাই কেনে প্ৰথমতে বুজি লোৱা, লিখা কামখিনি যেতিয়া আকৌ এবাৰ ভিডিঅ'টো চাবা তাৰপিছত লিখা কামখিনি তোমালোকে কৰিলে ভাল হ'ব। বাট ষ্টিল এতিয়া যেতিয়া পঢ়ি আছা তোমালোকে হাতত পেন আৰু পেপাৰ এটা ৰাখিবা, মানে কপি আৰু পেন এটা ৰাখিবা, আৰু পঢ়ি পঢ়ি কেনে বস্তুবিলাক ৰাফলি নোট কৰি কৰি গৈ থাকিবা। পিছত ভালদৰে নোটছ বনালে কাম হৈ যাব। তো এইখিনি এইবিলাক চ' আমি ডিছকাছ কৰিছিলোঁ প্ৰিভিয়াছ ক্লাছ। চকুৰ বিষয়ে আমি চাইছিলোঁ যে পোহৰ যেতিয়া বেছি থাকে এইটো সৰু হৈ যায়, এনেকুৱা হৈ যায়, আৰু পোহৰ কম থাকিলে এইটো আমাৰ আইৰিছটো ডাঙৰ হৈ যায়, পিউপিলটো ডাঙৰ হৈ যায়। তো এই কেছবিলাক আমি প্ৰিভিয়াছ ক্লাছত ডিছকাছ কৰিলোঁ। আজি আমি যাম ডাইৰেক্টলি, আজি আমি যাব লাগিব ডাইৰেক্টলি ইয়াতে পাৱাৰ অফ একমডেশ্যন। এইটো আমি ডিছকাছ কৰা হৈছিল, পাৱাৰ অফ একমডেশ্যন হৈ গৈছিলে ইয়াতে। মই ঠিক আছে, এইখিনি বস্তু আছিলে অভাৰঅল। আমি ষ্টাৰ্ট কৰিম ইয়াৰ পৰা। লাষ্ট ক্লাছ মই এইখিনিত এৰিছিলোঁ, এইখিনিত আমি লাষ্ট ক্লাছ ফিনিছ কৰিছিলোঁ। ইয়াৰ পিছৰ পইণ্টখিনি আজি আমি ডিছকাছ কৰিম। তো আজিৰ আমাৰ যোনটো মেইন ফ'কাছ থাকিব সেইখিনি থাকিব আমাৰ চকুত যিখিনি ডিফেক্ট আহে সেই ডিফেক্টখিনিৰ ওপৰত। তো সেইখিনিত যোৱাৰ আগতে অলপমান দুটা বস্তু মিলাই লওঁ তো চকুৰ যিখিনি ডিফেক্ট আহে সেই ডিফেক্টখিনিৰ বিষয়ে আমি চাবলৈ চেষ্টা কৰিম। অ'কে অ'কে আগবাঢ়িছোঁ এতিয়া। অ'কে চ' আৰম্ভ কৰিছোঁ। চোৱা, তো মায়োপিয়াৰ বিষয়ে প্ৰথমতে আমি চাম মায়োপিয়া কি হয়, দেন আমি চাম হাইপাৰমেট্ৰপিয়া কি হয়, আৰু লাষ্টত আমি চাম প্ৰেছ বায়োপিয়া কি হয়। ইহঁতৰ অসমীয়া নামখিনি ধ্যান ৰাখিবা। মায়োপিয়াক আমি নাম দিওঁ অসমীয়াত নিকট দৃষ্টিগ্ৰস্ততা, হাইপাৰমেট্ৰপিয়াক নাম দিওঁ আমি দূৰ দৃষ্টিগ্ৰস্ততা, আৰু প্ৰেছ বায়োপিয়াক আমি নাম দিওঁ জৰা দৃষ্টি। এই নামখিনি তোমালোকে ধ্যান ৰাখিব লাগিব। এইবিলাকৰ বিষয়ে এক্সপ্লেইন কৰিবৰ কাৰণে এক্সামত আহিব পাৰে 2-3 নম্বৰৰ কুৱেশ্যন তোমালোকে দেখা পাব পাৰা। তো ইয়াৰ লগত ৰিলেটেড যিখিনি থিয়ৰী ইম্পৰ্টেণ্ট হয়, যিখিনি ডায়েগ্ৰাম ইম্পৰ্টেণ্ট হয়, মই গোটেইখিনি তোমালোকক ইয়াতে দেখাই দিম ওৱান বাই ওৱান। তোমালোকে প্ৰথমতে ফাংচনিংটো বুজি লোৱা যে মায়োপিয়াত একচুৱেলি হয় কি। তো মায়োপিয়াত ইয়াতে লিখা আছে, মই ইংলিছ আৰু অসমীয়া দুটাতে নোটছ দি দিছোঁ। তোমালোকে পিছত যেতিয়া ভিডিঅ'টো চাবা পজ কৰি কেনে ভালদৰে নোট কৰি ল'বা বস্তুখিনি। তো এইটো ইংলিছতো কণ্টেণ্ট দি দিছোঁ, মই অসমীয়াটো দি দিছোঁ, যেনেকৈ তোমালোকৰ সুবিধা হয়, যোনটো তোমালোকৰ মিডিয়াম হয়। ইংলিছৰখিনি ইংলিছৰ নোটছখিনি লিখি ল'বা, অসমীয়াখিনিয়ে অসমীয়া নোটছখিনি লিখি ল'বা, ঠিক আছে? তো মই এক্সপ্লেইন কৰি দিছোঁ কি হয় ইয়াতে। তো মায়োপিয়াত কি হৈছে, মায়োপিয়াত বেছিকেলি কি হয় যে যেতিয়া আমি দূৰৰ বস্তুবিলাক ক্লিয়াৰলি দেখা নাপাওঁ, ওচৰৰ বস্তু ভালদৰে দেখা পাওঁ, দূৰৰ বস্তুখিনি আমি ক্লিয়াৰলি দেখা নাপাওঁ, তো দূৰৰ বস্তুখিনি চাবৰ বাবে আমি চশমা পিন্ধিব লগা হয়। সেই চশমাত কি ব্যৱহাৰ হয়, সেই চশমাত লেন্স ব্যৱহাৰ হয়। কোনখন লেন্স ব্যৱহাৰ হয়, তাতে কনকেভ লেন্স ব্যৱহাৰ হয়। কেনেকৈ কি হ'ব ডায়েগ্ৰামখিনি মই বুজাই দিম। তো মায়োপিয়াত আমি দূৰৰ বস্তু দেখা নাপাওঁ। এতিয়া কুৱেশ্যনটো আহিল যে মায়োপিয়া হয় কিয়, তাৰমানে দূৰৰ বস্তু আমি দেখা নোপোৱা হৈ যাওঁ কিয়, প্ৰথমতে সেইটো জানিব লাগিব। তো মায়োপিয়া হোৱা ৰিজনটো ইয়াতে মই দেখাই দিছোঁ। দুই ধৰণৰ ৰিজন হ'ব পাৰে। হয়তো কি চকুৰ যোনটো লেন্স থাকে সেই লেন্সটোৱে, তাৰমানে এই কেছটো যে মই দেখাইছিলোঁ ডায়েগ্ৰামৰ থ্ৰুদি, এইটো ইয়াতে কি হৈ আছিলে তোমালোকৰ মনত আছে চাগে, ইয়াতে আমি চাইছিলোঁ যে যেতিয়া লাইট ৰেটো আহি কেনে আমাৰ চকুত পৰে, পেৰেলেলি যদি আহিছে গম পাবা যে আমি দূৰৰ বস্তু চাবলৈ চেষ্টা কৰিছোঁ, আৰু যদি এনেকৈ আহিছে ওচৰৰ পৰা এনেকৈ, তাৰমানে আমি ওচৰৰ বস্তু চাবলৈ চেষ্টা কৰিছোঁ। তাৰমানে মই যদি পেনটো এনেকৈ ৰাখিছোঁ চকুৰ আগত, এই ধৰণৰ ডায়েগ্ৰাম বনিব। আৰু যদি বহুত দূৰৰ বস্তু এটা চাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ ডায়েগ্ৰামটো এনেকুৱা ধৰণৰ হ'ব। এতিয়া আমি মায়োপিয়াৰ কথা পাতিছোঁ, তাৰমানে দূৰৰ বস্তু আমি ক্লিয়াৰলি দেখা নাপাম। তো ইয়াতে কি হয় যে যদি লেন্সখন ধৰি লোৱা উইক হৈ যায়, লেন্সখন উইক হ'লে কি হ'ব, ই ভালদৰে লাইট ৰেখিনি বেণ্ড কৰিব নোৱাৰিব।
লাইট ইয়াতে লেন্সখন উইক হোৱাৰ কাৰণ কি হ'ল লেন্স উইক হোৱাৰ কাৰণ ডাইৰেক্টলি কানেক্ট হৈ আছে ইয়াৰ লগত চিলিয়েৰী মাছলৰ কথা কৈছিলোঁ চিলিয়েৰী পেশী সেই চিলিয়েৰী পেশীখিনিয়ে যদি ভালদৰে মুভমেণ্ট কৰিব নোৱাৰে ভালদৰে কণ্ট্ৰেকশ্যন হ'ব নোৱাৰে তেতিয়াহ'লে ইয়াৰ লেন্সখন ভালদৰে বহল হ'ব নোৱাৰে বা ভালদৰে এনেকৈ পাতল হ'ব নোৱাৰে তাৰমানে থিক বা থিন লেন্স ভালদৰে বনিব নোৱাৰে ফলত লাইট ৰে আহি কেনে ইয়াতে পৰিবলৈ তাৰমানে আফটাৰ ৰিফ্ৰেকশ্যন প্ৰতিফলনৰ পিছত লাইট ৰেখিনি আহি কেনে ইয়াতে পৰিব লাগিব ৰেটিনাত পৰিব লাগিব ৰেটিনাত যেতিয়া পৰিব ইয়াতে মই ডায়াগ্ৰামটো দেখাই দিছিলোঁ ন ৰেকৰ্ড গ'ল এইটোত এটা ৰেটিনাত যেতিয়া আহি কেনে লাইট ৰেখিনি পৰিব তেতিয়াহে ইয়াৰ থ্ৰু দি সিগনেল যাব ব্ৰেইনত অপটিক নাৰ্ভৰ থ্ৰু দি সিগনেল যাব তেতিয়া আমি বস্তুটো দেখা পাইছোঁ বুলি গম পাম কিন্তু কেতিয়াবা কি হয় এই লেন্সখন উইক হৈ যায় লেন্সখন উইক হোৱাৰ আৰু এটা কাৰণ এইটো ক'ব পাৰা তোমালোকে যে ইয়াতে চিলিয়েৰী পেশীখিনি উইক হৈ যায় চিলিয়েৰী মাছলখিনি উইক হৈ যায় তাৰ কাৰণে কি হয় ইয়াতে ইমেজটো ফৰ্ম নহয় কেনে ইমেজটো কেতিয়াবা আগত ফৰ্ম হৈ যায় ইয়াতে ক'ৰবাত ইমেজটো ফৰ্ম হৈ যায় এনেকৈ বা ইয়াৰ আৰু এটা ৰিজন হ'ব পাৰে কি চিলিয়েৰী মাছলটো ঠিকে আছে তাতে একো প্ৰব্লেম হোৱা নাই চিলিয়েৰী মাছল নিজে ঠিক আছে কেতিয়াবা কিবা কাৰণত আমাৰ যোনটো এই চকুৰ আইবলটো আছে যে ইয়াৰ সাইজটো কেতিয়াবা ডাঙৰ হৈ যায় ইয়াৰ যদি সাইজটো ডাঙৰ হৈ যায় তো লেন্সৰটো কেপাচিটি সিমানে আছে যে সি এইটো ডিষ্টেন্সতে সি ইমেজটো বনাব যদি মই আইবলটো ডাঙৰ কৰি বুলি কনসিডাৰ কৰি লওঁ তো ইমেজটো আমাৰ ইয়াতে বনিব তাৰমানে কি হৈছে ৰেটিনাৰ আগত আমাৰ ইমেজটো বনিব আমাৰ টাৰ্গেট হ'ব কি ইমেজটো কিবা কৰি কেনে আমি ৰেটিনাত পঠাব লাগে তাৰমানে লাইট ৰেটো যে ইয়াতে আহি কেনে বেণ্ড হৈ পৰি আছে সেই লাইট ৰেটোক আমি এটা দূৰৰ ফালে গৈ কেনে পেলোৱাব লাগিব সেই কামটো কৰাবৰ কাৰণে আমি ইয়াতে লেন্স ব্যৱহাৰ কৰোঁ তো যেতিয়া আমাৰ মায়োপিয়াৰ অসুবিধা হয় মায়োপিয়াৰ নিচিনা প্ৰব্লেম হয় তেতিয়াহ'লে ইমেজটো ক'ত বনে ইমেজটো ৰেটিনাৰ আগত এতে ক'ৰবাত ফৰ্ম হৈ যায় তো যেতিয়া ইমেজটো আমাৰ ৰেটিনাৰ আগত ফৰ্ম হ'ব তেতিয়াহ'লে এই কাহিনীখিনি মই এটা এক্সপ্লেইন কৰি দিছিলোঁ যেতিয়া ৰেটিনাৰ আগত ফৰ্ম হ'ব তেতিয়াহ'লে কি হয় যে জেনেৰেলি ফাৰ পইণ্ট অফ দ্য আইৰ যদি অবজেক্টটো ইয়াতে আছে আমাৰ ইমেজটো ইয়াতে ৰেটিনাত বনিব লাগে আমাৰ এইটো চকুৰ লেন্স হয় তো এভৰি টাইম তোমালোকে একদম ভালদৰে ডিটেইল ডায়াগ্ৰাম নবনালে হ'ল এক্সামত যদি এইটো বিষয়ে সোধে এনেকা ৰাফ এটা ডায়াগ্ৰাম বনাই কেনে তোমালোকে এক্সপ্লেইন কৰিব পাৰা ধ্যান ৰাখিবা ডায়াগ্ৰামবিলাক যাতে ক্লিয়াৰকৈ বনোৱা চাফ চিকুণকৈ ডায়াগ্ৰামবিলাক যাতে বনাব পাৰা চেষ্টা কৰিবা এনেকৈ হ'ব লাগিল কিন্তু কি হয় যেতিয়া মায়োপিয়া হৈ যায় মায়োপিয়া হ'লে কি হৈ যায় লাইট ৰেটো ইনফিনিটিৰ পৰা আহিছে বাট ইমেজটো ক'ত বনাই দিছে চোৱা ইমেজটো এতিয়া ৰেটিনাৰ আগত বনাই দিছে ৰেটিনাৰ ফ্ৰণ্টত আমাৰ ইমেজটো ফৰ্ম কৰি দিছে যিহেতু ৰেটিনাৰ আগত ইমেজটো ফৰ্ম হৈছে গতিকে আমাক লাগে কি এই বস্তুটো হোৱাৰ কাৰণে আমি দূৰৰ বস্তুখিনি দূৰৰ যেতিয়া কিবা অবজেক্ট চাব হয় তাক আমি ব্লাৰ দেখা পাওঁ যি কোনোবাই যদি চশমা পিন্ধা কোনোবাই যদি দূৰৰ বস্তু ক্লিয়াৰলি দেখা নোপোৱা তো তেওঁলোকৰ চকুৰ লগত কি হয় এই প্ৰব্লেমটো হয় যে দূৰৰ বস্তু ভালদৰে দেখা নাপায় কাৰণ ইমেজটো আগত বনে এইটো কেছ হোৱাৰ কাৰণে আমাৰ এটা কাম কি হ'ব আমি চকুৰ আগত এখন লেন্স ৰাখি দিম চকুৰ আগত যদি আমি এখন লেন্স ৰাখি দিওঁ তো লেন্সখন আমি এই হিচাপে ৰাখিব লাগিব যাতে সি লাইট ৰেটোক এই যে ৰিফ্ৰেক্ট হোৱা লাইট ৰেখিনি আছে বা প্ৰতিফলিত হোৱা লাইট ৰেখিনি আছে তাক ইয়াতে ক'ৰবাত পিছফালে যাতে পঠাই দিব পাৰে তো তাৰ কাৰণে আমাৰ তাত দুটা অপশ্যন আছে হয়তো আমি কনকেভ ইউজ কৰিব লাগিব বা কনভেক্স ইউজ কৰিব লাগিব এতিয়া আমি প্ৰপাৰ্টিখিনি গম পাওঁ যে যদি আমি কনভেক্স ইউজ কৰোঁ কনভেক্সে লাইট ৰেটো কি কৰিব বেণ্ড কৰি কেনে এনেকৈ বনাব ট্ৰাই কৰিব আৰু কনকেভ যদি আমি ইউজ কৰোঁ কনকেভ ইউজ কৰিলে লাইট ৰেটো সি দূৰৰ ফালে লৈ যাব ট্ৰাই কৰিব এতিয়া যদি আমি এটা কাম কৰোঁ দুটাকে মই দেখাই দি আছোঁ যে কোনটো ইউজ কৰিম যদি মই কনভেক্স ইউজ কৰিব যাওঁ যে মই ইয়াতে চকুৰ আগত এটা কনভেক্স লেন্স লগাই দিছোঁ কনভেক্স লেন্স লগালে কি হ'ব লাইট ৰেটো অহাৰ লগে লগে সি বেণ্ড কৰিব বেণ্ড কৰাৰ পিছত কি হ'ব চকুৰ যোনটো লেন্স আছে চকুৰ লেন্সখনতো কনভেক্স লেন্সে হয় তো চকুৰ লেন্সটো এই অহা লাইট ৰেটোক আকৌ বেণ্ড কৰিব তাৰমানে ইমেজটো এতিয়া আৰু বেছি আগত ফৰ্ম হোৱা আৰম্ভ হ'ব তাৰমানে এতিয়াতো একেবাৰে আমি ইমেজটো দেখা নাপাম তাৰমানে আমি মায়োপিয়া হ'লে আমি কনভেক্সটো ইউজ কৰিব নোৱাৰিম কনভেক্স নট পচিবল কনভেক্স ইউজ কৰিলে দেখিছা ন কনভেক্স লেন্সখনেতো বেণ্ড কৰি দিব লগতে চকুৰ কনভেক্স লেন্সখনে আৰু বেণ্ড কৰিব তাৰমানে বেণ্ডিঙৰ ওপৰত বেণ্ডিং হ'ব তো আৰু আগত ইমেজটো ফৰ্ম হ'ব নৰ্মেল চকুৰটো ইয়াতে ফৰ্ম হৈ আছিলে বাট ইয়াতে আৰু বেছিকৈ ফৰ্ম হৈ আছে চ' ফৰ নাও উই হেভ টু ডু ওৱান থিং আমি এতিয়া ইয়াতে কনকেভ লেন্স এখন লগাই দিম কনকেভ লেন্স লগালে কি হ'ব চাবা কনকেভ লেন্স লগালে ইয়াতে লাইট ৰেটো কি হ'ব ইয়াত অলপমান সজাই কেনে লিখিব চেষ্টা কৰোঁ কনকেভ লেন্স এখন যদি চকুৰ বা এই চকুৰ লেন্সখনৰ আগত লগাই দিওঁ ইয়াতে তো ই লাইট ৰেটো এনেকৈ বেণ্ড কৰি দূৰৰ ফালে লৈ যাব ট্ৰাই কৰিব আৰু চকুৰ লেন্সখনে কি কৰিব চকুৰ লেন্সখনে তাক কনভাৰ্ট কৰাব ট্ৰাই কৰিব তাৰমানে তাক
অভিসাৰী কৰাব ট্ৰাই কৰিব তো ই বেণ্ড কৰি কেনে লাইটটো আনি কেনে ইয়াতে পেলাই দিব তাৰমানে আমি যেতিয়া মায়োপিয়াৰ ধৰণৰ কেছবিলাক পাওঁ তো তেতিয়া আমি আমাৰ চকুৰ আগত পিন্ধিব লাগে কনকেভ লেন্স পিন্ধিলে সি লাইটটো অলপ দূৰৰ ফালে লৈ যায় তেতিয়া চকুৰ লেন্সখনে ইয়াক এই হিচাপে বেণ্ড কৰে যাতে আমাৰ ৰেটিনাত আকৌ ইমেজটো ফৰ্ম হৈ যায় আৰু তেতিয়া মায়োপিয়া থকা মানুহ এজনে দূৰৰ বস্তুখিনিও ক্লিয়াৰলি দেখা পায় এই ইমেজটোৰ লগত এই কাহিনীটো ফলো হৈছে যে লাইট ৰেটো আহিছে আহি কেনে ইয়াতে আমি কনকেভ লেন্স এখন ৰাখিছো কনকেভ লেন্স টু কাৰেক্ট মায়োপিয়া তো মায়োপিয়াৰ দৰে অসুবিধাবোৰ ঠিক কৰিবৰ বাবে আমি কনকেভ লেন্স লগোৱা গৈছে কনকেভ লেন্সটোৱে কি কৰিছে লাইট ৰেটোক অলপ দূৰৰ ফালে লৈ গ'ল তাৰপিছত চকুৰ লেন্সটোৱে কি কৰিব চকুৰ লেন্সটোৱে আকৌ তাক বেণ্ড কৰি কেনে ৰেটিনাত পেলাই দিব আৰু ৰেটিনাত আমাৰ ইমেজ ফৰ্ম হ'ব আৰু আমি এনেকৈ দূৰৰ বস্তুখিনি ক্লিয়াৰলি দেখা পাম এই কাহিনীটো বুজি পাইছানে যদি এই কাহিনীটো বুজি পাইছা তেতিয়াহ'লে মায়োপিয়াৰ লগত ৰিলেটেড কনচেপ্ট তোমালোকৰ ক্লিয়াৰ হৈছে বুলি মই কনচিডাৰ কৰিব পাৰো এক্সপ্লেইন what I don't understand তাৰমানে মিনিংটো বুজি পোৱা নাই ইংলিছটোত তুমি কি ক'বলৈ চেষ্টা কৰিছা ইয়াৰে কিবা এটা পইণ্টত যদি কনফিউজন আছে তোমালোকে কমেণ্টত জনাই দিব পাৰা আৰু যদি কিবা পুৰণা ক্লাছৰ কনচেপ্ট ক্লিয়াৰ নাই তেতিয়াহ'লে তোমালোকে পুৰণা ক্লাছৰ ভিডিঅ' ইয়াতে চাব লাগিব অ'কে আচ্ছা মোৰ ক্লাছত লেন্স হ'ল হেৰি তোমাৰ কি বুলি কয় কনকেভে আছে কাৰণ মই দূৰৰ বস্তু মানে বহুত বেছি প্ৰব্লেম নহয় হালকা চা মাইল্ড একদম তো মই দূৰৰ বস্তু সিমান এটা ক্লিয়াৰলি দেখা নাপাওঁ সেইকাৰণে মই ইয়াতে পিন্ধিব লগা হয় কনভেক্স চেম মায়োপিয়াৰে প্ৰব্লেম মোৰো মায়োপিয়াৰে প্ৰব্লেম আছে তো ইয়াতে মই পিন্ধো কনকেভ লেন্স তেতিয়া মই দূৰৰ বস্তুখিনি ক্লিয়াৰলি দেখা পাওঁ ঠিক আছে তো এইটো হৈ গ'ল মায়োপিয়াৰ লগত ৰিলেটেড কাহিনীখিনি আৰু ইয়াৰ থিয়ৰিখিনি যিখিনি তোমালোকে এক্সামত লিখিব লাগিব মই গোটেইখিনি বস্তু এটা এক্সপ্লেইন কৰি দিছোঁ যে কিয় মায়োপিয়া হয় তো ইয়াতে এনেকৈ মেনশ্যন কৰা আছে যদি কাহিনীটো বুজি পাইছা তো এইটো পঢ়িলে গম পাবা যে দিছ ডিফেক্ট অকাৰ্ছ when a person is able to see nearby objects clearly ওচৰৰ বস্তুখিনি ক্লিয়াৰলি দেখা পাব but unable to see objects at a distance unable to see clearly the objects at a distance তাৰমানে দূৰত থকা বস্তুখিনি দেখাটো পাব but clearly দেখা নাপাব একদম ব্লাৰি দেখা পায় this defect occurs due to slight elongation কিয় হয় কেতিয়াবা এইটো সুধিব পাৰে slight elongation of the eyeball তাৰমানে চকুৰ যোনটো মণিটো আছে সেইটো ডাঙৰ হৈ যায় আইবলটো যোনটো আছে চকু মণি নহয় আইবলক আমি অসমীয়াত কি বুলি কওঁ আইবলক আমি কওঁ অক্ষিগোলক অক্ষিগোলক যোনটো আছে অক্ষিগোলকৰ সাইজটো আমাৰ ডাঙৰ হৈ যাব পাৰে or improper contraction of the ciliary muscle অলপ আগত ক'লো ন ciliary muscle খিনি যদি ভালদৰে কন্ট্ৰাক্ট হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ লেন্সৰ সাইজটোত এটা ভেৰিয়েচন আমি দেখা পাব পাৰো তো ইয়াতে ciliary muscle কথাও আহি পৰিব তো দুই ধৰণৰ ৰিজন থাকে হয়তো ciliary muscle কন্ট্ৰাকশন ভালদৰে হোৱা নাই বা আমাৰ আইবলৰ সাইজটো ডাঙৰ বা সৰু হৈছে এই দুটা ধৰণৰ কেছ হ'ব পাৰে ইয়াতেতো ডাঙৰ হ'ব হাইপাৰমেট্ৰোপেট আইবলৰ সাইজটো সৰু হ'ব পাৰে ইয়াতে আইবলৰ সাইজটো ডাঙৰ হৈ যায় as a result the distance between eye lens and retina is greater and the image is formed in front of the retina instead of on the retina তো ৰেটিনাৰ আগত ফৰ্ম হয় এইটো বস্তু ধ্যান ৰাখিবা যে যেতিয়া মায়োপিয়া হয় তো চকুত ইমেজটো ক'ত ফৰ্ম হয় ৰেটিনাৰ পিছফালে ফৰ্ম হয় নে ৰেটিনাৰ আগত ফৰ্ম হয় তো এইটো কোৱা হৈছে on the retina কৈছে image is formed in front of the retina এইটো বস্তু ধ্যান ৰাখিবা ৰেটিনাৰ সন্মুখত আমাৰ ইমেজটো ফৰ্ম হৈ যায় কেতিয়া যেতিয়া মায়োপিয়া হয় ওকে then ইয়াক ঠিক কৰিবৰ কাৰণে কি কৰিব লাগে to cure such a defect person needs to wear a concave lens যোনটো আমি চশমাত লগাই কেনে পিন্ধা যায় concave lens in spectacles তাৰমানে চশমাত আমি concave lens লগাই কেনে পিন্ধিব লাগিব which helps with adjusting the formation of image on retina instead of in front of it and the person can see the distant objects clearly তো মায়োপিয়াৰ বিষয়ে যদি বৰ্ণনা কৰিব দিয়ে 2 নম্বৰ মানৰ কাৰণে ইউজ কৰিব পাৰা মই অলপ সাইডত দিছো যাতে পিছত তোমালোকে ইয়াক নোট কৰি ল'ব পাৰা এটো তো হৈ গ'ল ইংলিশৰ কাৰণে আৰু এইখিনি এজ ইট ইজ ট্ৰান্সলেটেড আছে অসমীয়াৰ কাৰণে তো যিসকলে অসমীয়া মিডিয়ামৰ হয় তেওঁলোকে অসমীয়াৰ নোটছখিনি ইয়াৰ পৰা চাই লিখি ল'ব পাৰা ওকে ইয়াৰ পিছত আগবাঢ়িছো আৰু ডায়াগ্ৰাম যিখিনি মই দেখাইছো সেই ডায়াগ্ৰামখিনি তোমালোকে ইয়াতে ব্যৱহাৰ কৰিব লাগিব এটাটো হৈ গ'ল এইটো ডায়াগ্ৰাম কাৰণ ইয়াতে তোমালোকে তিনটা ডায়াগ্ৰাম মেনশ্যন কৰিব লাগিব প্ৰথমটো নৰ্মেল চকুৰ কাৰণে ডায়াগ্ৰামটো কেনেকুৱা হয় নেক্সট মায়োপিয়া হলে ডায়াগ্ৰামটো কেনেকুৱা হ'ব এইটো বাৰু নৰ্মেল মায়োপিয়া হলে ডায়াগ্ৰামটো কেনেকুৱা হ'ব এইটো আছিলে এইটো এটা ডায়াগ্ৰাম তোমালোকে মেনশ্যন কৰিব লাগিব যেতিয়া এক্সামত লিখিবা আৰু লাষ্ট যেতিয়া কাৰেক্ট কৰিবা কাৰেক্ট কৰোঁতে কোনটো লেন্স ব্যৱহাৰ হ'ব এইটো লিখিব লাগিব তো এই তিনটা ডায়াগ্ৰাম তোমালোকে এক্সামত মেনশ্যন কৰি কেনে ইয়াক এক্সপ্লেইন কৰিব লাগিব এইটো বস্তু তোমালোকে ধ্যান ৰাখিবা এইটো হৈ গ'ল আমাৰ মায়োপিয়াৰ কাহিনীখিনি ইয়াৰ লগত ৰিলেটেড মই এটা কুৱেশ্যন দিছোঁ তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে বহুতে এই কুৱেশ্যনত ফচি যায় তো তোমালোকে এই কুৱেশ্যনটো এবাৰ ট্ৰাই কৰা আমি এতিয়া এই কুৱেশ্যনটো এবাৰ সলভ কৰিবলৈ চেষ্টা কৰোঁ ঠিক আছে
তো চোৱা আমাক কৈছে যে এইটো এনচিআৰটি টাইপ কুৱেশ্যন হয় এনচিআৰটি টাইপৰ এনেকৈ এনচিআৰটিৰ এক্সাৰচাইজতো এই ধৰণৰ কুৱেশ্যনবিলাক আছে তো ইয়াতে চাই ল'লে এনচিআৰটি কুৱেশ্যনো তোমালোকে আৰামছে সলভ কৰি ল'ব পাৰিবা এটা কৈছে দ্য ফাৰ পইণ্ট অফ আ মায়োপিক পাৰ্চন মায়োপিক কোৱাৰ লগে লগে গম পাই গৈছো যে মায়োপিকত কি হ'ব দূৰৰ বস্তু ক্লিয়াৰলি দেখা নাপাব তাৰমানে কনভেক্স লেন্সটো সৰি কনকেভ লেন্স ইউজ হ'ব য়েছ is 80 centimeter in front of the eye. The far point of a myopic eye এটো দি আছে 80 centimeter. এটা প্ৰবলেমটো কি হয় আমাক এনেকে যেটা স্টেটমেন্টটো দি দিয়ে যে মায়োপিয়া বা নিকট দৃষ্টি দুখ থকা ব্যক্তি এজনৰ দূৰবিন্দু চকুৰ পৰা 80 সেন্টিমিটাৰ হয় তো 80 সেন্টিমিটাৰটো আমি কি হিচাপে ল'ম বহুত কনফিউজ হয় যে ইয়াক আমি লক্ষ্যবস্তুৰ দূৰত্ব দ্যাট মিন্স অবজেক্ট ডিসটেন্স ইউ হিচাপে ল'ম নে ইয়াক আমি প্ৰতিবিম্বৰ দূৰত্ব ইমেজ ডিসটেন্স ভি হিচাপে ল'ম এই দৃষ্টি দুখ নিৰাময় কৰিবলৈ প্ৰয়োজন হোৱা লেন্সখনৰ প্ৰকৃতি আৰু ক্ষমতা কিমান হ'ব তাৰমানে লেন্সখন কেনেকুৱা হ'ব লাগিব তো ফাৰ্স্ট অফ অল মায়োপিয়া দেখি আমি গম পাই গৈছো লেন্সখন কি হ'ব লাগিব কনকেভ হ'ব লাগিব তো এইটো লিখাৰ লগে লগে এক নম্বৰ আহি গ'ল নেক্সট আমি ইয়াৰ ক্ষমতা পাৱাৰ অফ লেন্স ওলাব লাগিব পাৱাৰ অফ লেন্স ওলাবৰ কাৰণে আমাক কি লাগে পাৱাৰ অফ লেন্স ওলাবৰ কাৰণে আমাক লাগে P = 1/f তাৰমানে আমি যদি 1/f ওলাই ল'ব পাৰো আমাৰ পাৱাৰ P আহি যাব যোনটো আমি ৰিফ্লেকশন লাইটৰ যোনটো চেপ্টাৰ আছে লাইটৰ চেপ্টাৰত আমি যিখিনি কাম কৰিছো as it is same কাম এই চেপ্টাৰটোতে আমি কৰিব লাগিব ওকে এটা আমি কেনেকৈ কৰিব লাগিব চোৱা যেতিয়া আমাক এই ধৰণৰ ডেটা দিয়া থাকে ন কি দা ফাৰ পইণ্ট অফ আ মায়োপিক পাৰ্সন ইজ 80 সেন্টিমিটাৰ ফাৰ পইণ্ট মানে কি মানুহজনে ফাৰ পইণ্ট জেনেৰেলি কি হয় হেলদি মানুহ এজনৰ কাৰণে ফাৰ পইণ্ট ইনফিনিটি হয় বাট যেতিয়া মায়োপিয়া হৈ যায় দূৰৰ বস্তুখিনি ক্লিয়াৰলি দেখা নোপোৱা হৈ যায় তো এটা লিমিটলৈকে দূৰৰ বস্তু দেখা পাব তাৰে পিছতো দেখা নোপোৱা হ'ব তো কিমান দূৰলৈকে দেখা পায় 80 সেন্টিমিটাৰলৈকে দেখা পায় তো 80 সেন্টিমিটাৰটো আমাৰ এতে কি হৈ যাব আমাৰ ইমেজ ডিসটেন্স হৈ যাব তাৰমানে 80 সেন্টিমিটাৰ ইজ দা ইমেজ ডিসটেন্স ওকে তো অবজেক্ট ডিসটেন্স ক'ত হ'ব লাগে যেতিয়া আমি কনকেভ লেন্সটো পিন্ধি লম তাৰমানে মানুহজনক যেতিয়া আমি কনকেভ লেন্সটো পিন্ধাই দিম তো তেওঁ অবজেক্টটো কিমানলৈ দেখা পাব ইনফিনিটিলৈকে দেখা পাব তাৰমানে ইয়াক আমি অসীম বুলি কম বা ইনফিনিটি বুলি কম তাৰমানে আমাৰ অবজেক্টটো ইনফিনিটিত থাকিব লাগিব এতিয়া যদি আমাৰ অবজেক্ট ডিসটেন্স ইনফিনিটি হৈ গ'ল তেতিয়া হলে ইয়াৰ পৰা আমি ওলাব লাগিব ফোকেল লেন্থ কিমান হ'ব তো এইটো আমি ইয়াতে কাম কৰিব লাগে তো এনেকা ধৰণৰ কেছত ধ্যান ৰাখিবা এনেকা ধৰণৰ যদি স্টেটমেন্ট ইউজ কৰিছে দিস ইজ ইমেজ ডিসটেন্স অবজেক্ট ডিসটেন্স হৈ যাব ইনফিনিটি আৰু f আমাৰ আননোন তো আমি ইয়াৰ পৰা f ওলাব লাগিব কোনটো ফৰ্মুলা লাগিব লেন্সৰ ফৰ্মুলা লাগিব নে মিৰৰৰ ফৰ্মুলা লাগিব আমি ইয়াতে লেন্সৰ ওপৰত কাম কৰি আছো কনকেভ লেন্স হ'ব যেহেতু গতিকে আমি ইয়াতে লেন্সৰ ফৰ্মুলা লগাম ফৰ্মুলা হ'ব 1/f equal 1/v minus 1/u okay তো 1/v আহি যাব আমাৰ ইয়াতে 1/80 আৰু 1/u মানে 1/infinity ভ্যালু কিমান হৈ যায় 0 হৈ যাব তো ইয়াৰ পৰা আমি লিখি দিম 1/f equal 1/80 এইটো আমাৰ ফোকেল লেন্থ আহি যাব 1/f বাট 1/f 80 যে আছে হি সেন্টিমিটাৰত আছে পাৱাৰ আমি ওলাও ডায়োপ্টাৰ হৈ গ'ল SI ইউনিট সেইকাৰণে আমি সেন্টিমিটাৰক কিহত কনভাৰ্ট কৰিব লাগিব ইয়াক আমি মিটাৰত কনভাৰ্ট কৰিব লাগিব তো ইয়াৰ কাৰণে মই মেথডটো কি কৈছিলো যে যদি তোমালোকে ফোকেল লেন্থৰ ভ্যালুটো সেন্টিমিটাৰত পোৱা তো পাৱাৰ ওলাবৰ কাৰণে আমি কি কৰিম পাৱাৰ ওলাবৰ কাৰণে আমি ওপৰত এটা 100 এৰে মাল্টিপ্লাই কৰিব লাগিব ইউনিট কনভাৰ্জন লাইটৰ চেপ্টাৰটোৰ লাষ্টৰ ফালে মই কৈছিলো এইটো বস্তু যদি লাইটৰ চেপ্টাৰখিনি চোৱা নাই এবাৰ চাই ল'বা পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ লাষ্ট লেকচাৰটো চাবা তাতে মই এইখিনি বস্তু এক্সপ্লেইন কৰি দিছিলো দেন ইয়াতে তলত আহি যাব 1/f আছে ন তো 1/f মানে 1/f ৰ ভ্যালু কিমান পাইছো 80 তো ইয়াতে আমাৰ 80 আহি যাব তো একজেটা সলভ কৰিবা 20 4 গুণ 20 5 গুণ তো ইয়াৰ পৰা আমি পাই যাম আৰু এটা বস্তু আমি ফোকেল লেন্থটো হেৰি কৰিছো ন v আমাৰ 80 আহিব ফোকেল লেন্থটো আমাৰ নেগেটিভত আহিব লাগে অৰে হা এটোটো হেৰি আহিব ন v + u তো আমি এক নেগেটিভত ল'ব লাগিব আৰু আমাৰ ইমেজটো হেৰিত বনে ন যেতিয়া আমি কনভেক্স লেন্স লওঁ ইমেজটো আমাৰ ফ্ৰণ্টতে বনি যায় ন ইফালে বনি যায় ইমেজটো তো আমি এক ভিক নেগেটিভ ল'ব লাগিব ইয়েস এটো নেগেটিভত আহিব ন আৰু ইয়াকো আমি নেগেটিভত ল'ব লাগিব তেনেহলে আমি -80 পাম ই মাইনাছত আহিব ইয়েস মাইনাছত আহি যাব তো আমি ইয়াৰ পৰা পাই যাম -5/4 তো একজেটা সলভ কৰিবা আমি পাম -4 ৰে যেটা এক হৰণ কৰিম 4 গুণ 4 আৰু ইফালে 1.25 ডায়োপ্টাৰ তো -1.25 ডায়োপ্টাৰ হৈ যাব লেন্সখনৰ পাৱাৰ বা লেন্সখনৰ ক্ষমতা ধৰিব পাৰিছানে এবাৰ চাই লোৱা কোৱেশ্চনটো हाँ करेक्ट ठीक আছে এনসারও কৰিব পাৰিছা কমেন্টত -1.25 ডায়োপ্টাৰ ইয়াৰ এনসার আহি যাব এনেকে ধৰণে এই কোৱেশ্চনবিলাক সলভ কৰিব লাগে তো এইটো হৈ গ'ল আমাৰ মায়োপিয়াৰ লগত ৰিলেটেড এটা সৰু চাই কোৱেশ্চন আগবাঢ়িছো এটা নেক্সট সেকশনত গৈ আছো নেক্সট আমি স্টাৰ্ট কৰিম এতিয়া হাইপাৰমেট্ৰোপিয়া যাক আমি কওঁ দূৰ দৃষ্টিগ্ৰস্ততা ঠিক আছে
এটা হাইপাৰমেট্ৰপিয়াৰ কেছটো মায়োপিয়াৰ এক্সাক্টলি অপজিট হ'ব। মায়োপিয়াত আমি দূৰৰ বস্তু দেখা নাপাওঁ, হাইপাৰমেট্ৰপিয়াত আমি ওচৰৰ বস্তু ক্লিয়াৰলি দেখা পোৱা নাযাব আৰু দূৰৰ বস্তু ক্লিয়াৰলি দেখা পোৱা যায়। তো এই কাহিনীখিনি ইয়াতে আছে, এইটো কি কাৰণে হ'ব? তো আমি প্ৰিভিয়াছ কেছত চালোঁ যে হয়তো চিলেৰী মাচলখিনিয়ে লেন্সটোক ভালদৰে থিন বা ঠিক কৰিব নোৱাৰা হৈ যায়। সেইটো ক্ষেত্ৰত আমাৰ মায়োপিয়া বা হাইপাৰমেট্ৰপিয়া দুটাই ডিপেণ্ডিং আপন কি থিন কৰিব পাৰিছে নে ঠিক কৰিব পাৰিছে। তাৰমানে লেন্সখন কেতিয়াবা পাতল হৈ যায় চিলেৰী মাচলৰ কাৰণে আৰু কেতিয়াবা বহল হৈ যায়। তো বেছিকে যদি বহল কৰিব নোৱাৰে তো আমি ওচৰৰ বস্তুখিনি ক্লিয়াৰলি দেখা নাপাওঁ। তো কেতিয়াবা চিলেৰী মাচলৰো কাম থাকে এই পাৰ্টটোত। ছেকেণ্ড কেছ, যোনটো আমি আইবলৰ কথা কৈ আছিলোঁ, অক্ষিগোলকৰ কথা কৈ আছিলোঁ, আইবলৰ চাইজটো যদি কেতিয়াবা বেছি সৰু হৈ যায়, আইবলৰ চাইজটো সৰু হ'লে কি হ'ব? লাইটটো ৰিফ্লেক্ট হ'ব, বাট ইমেজটো আমাৰ পিছফালে বনি যাব এবাৰ। তো যেতিয়া ইমেজটো পিছফালে বনিব, সেইটোক কাৰেক্ট কৰিবৰ কাৰণে আমি ইয়াতে চাব লাগিব হাইপাৰমেট্ৰপিয়াৰ কেছটো। তো মই ডায়েগ্ৰামৰ সহায়ত প্ৰথমতে বুজাই দিওঁ যে ইয়াতে দুটা ডেফিনেশ্যনখিনিত পিছত আহোঁ, প্ৰথমতে কাহিনীটো চাওঁ যে অবজেক্ট এটা ওচৰত আছে, ইনফিনিটিত থাকিলে পেৰেলেলি আহিব। অবজেক্ট আমাৰ ওচৰত আছে, অবজেক্ট ওচৰত থকাৰ কাৰণে আমাৰ ইমেজটো ইয়াতে বনিব। ক'ত বনে? ৰেটিনাতে আমাৰ ইমেজটো বনিব, ঠিক আছে। বাট আৰু এটা বস্তু ধ্যান ৰাখিবা, যেতিয়া আগৰ কেছটো চালোঁ ন, মায়োপিয়াৰ কেছটো যেতিয়া চালোঁ, আমাৰ অবজেক্টটো ইনফিনিটিত আছিলে। বাট যেতিয়া আমি হাইপাৰমেট্ৰপিয়াৰ কেছটো চাম ন, আমি এই বস্তুটো ধ্যান ৰাখিব লাগিব, মোৰ দেন 25 চেণ্টিমিটাৰ। এইটো কি আছিলে? লিষ্ট ডিষ্টেঞ্চ অফ ডিষ্টিং ভিজন, LDDV, least distance of distinct vision বুলি আমি ইয়াক নাম দিওঁ। তাৰমানে মানুহৰ চকুৰ কাৰণে সবচে ওচৰত মিনিমাম ডিষ্টেঞ্চ কিমান হয় যাতে আমি বস্তু এটা ক্লিয়াৰলি দেখা পাওঁ। তো ইয়াতে যেতিয়া হাইপাৰমেট্ৰপিয়াৰ প্ৰব্লেম হৈ যায়, তেতিয়াহ'লে মোৰ দেন 25 চেণ্টিমিটাৰ যেতিয়া বস্তুটো থাকে, তেতিয়াহ'লে এই ডিষ্টেঞ্চটো মানে আমাৰ আইডিয়েল ডিষ্টেঞ্চটো চাব লাগিব ন, যে অবজেক্টটো আমি ক'ত ৰাখিব লাগিব যাতে মানুহজনে হাইপাৰমেট্ৰপিয়াৰ প্ৰব্লেম পাইছে যে সেইটো আমি গম পাম। তো তাৰে কাৰণে অবজেক্টটো মোৰ দেন 25 বা এটলিষ্ট 25 চেণ্টিমিটাৰত আমি অবজেক্টটো ৰাখিব লাগিব। যদি 25 চেণ্টিমিটাৰত অবজেক্টটো ৰাখোঁতে মানুহজনে ব্লাৰ দেখা পাইছে, তো হাইপাৰমেট্ৰপিয়াৰ প্ৰব্লেম হ'ব পাৰে। তো তেতিয়া ইমেজটো কেনেকুৱা ফৰ্ম হয়? তেতিয়া ইমেজটো এনেকুৱা ধৰণে ফৰ্ম হয় যে 25 চেণ্টিমিটাৰত অবজেক্টটো ৰখা হৈছে, তাৰ ইমেজটো ফৰ্ম হ'ব লাগে ৰেটিনাত। বাট কিবা কাৰণত যদি ইয়াতে আইবলটো আমাৰ এইটো ক্ষেত্ৰত ক'ব পাৰা যে আইবল কি হৈ যায়? আইবল সৰু হৈ যায়, স্মল হৈ যায়, বা আমি ক'ব পাৰোঁ যে শ্ৰিংক হৈ যায়, শ্ৰিংক হোৱা বুলি ক'ব পাৰোঁ। আইবলৰ চাইজটো সৰু হৈ যায়, বা চিলেৰী পেশীটোৱে ইয়াক বেছি বহল কৰিব নোৱাৰে। এনেকৈ বহল বনাব লাগে ন, বহল কৰিলে বেছিকৈ বেণ্ড কৰাব পাৰিব। তো ই লেন্সখনক বেছি বহল কৰাব নোৱাৰে। থিন লেন্স হ'লে বেছি দূৰলৈকে লৈ যাব পাৰে, বহল লেন্স হ'লে এনেকৈ শকত যদি লেন্স হয়, শকত লেন্স হ'লে বেছি ওচৰতে তাক বেণ্ড কৰি কেনে ইমেজটো ফৰ্ম কৰাব পাৰে। এতিয়া ই যদি লাইটটো এনেকৈ বেণ্ড কৰাইছে যাতে সি ৰেটিনা ক্ৰছ কৰি কেনে পিছফালে গৈ কেনে ইমেজটো বনাই আছে, তাৰমানে সি ভালদৰে বেণ্ড কৰিব পৰা নাই। ভালদৰে বেণ্ড কৰিব পৰা নাই মানে ই থিন হৈ গৈছে। তো এইটো তোমালোকে ধ্যান ৰাখিব পাৰা, হাইপাৰমেট্ৰপিয়া হ'লে মানুহজনৰ চকুৰ লেন্সটো থিন, পাতল হৈ যাব পাৰে। এই বস্তুটো তোমালোকে ধ্যান ৰাখিবা ইয়াতে। এতিয়া ইয়াতে যদি প্ৰব্লেমটো এনেকুৱা ধৰণৰ হৈছে যে মানুহজনৰ ইমেজটো চকুৰ পিছফালে বনি আছে, তেতিয়াহ'লে আমাৰ কাম হ'ব কি? আমি চেষ্টা কৰিম চকুৰ আগত এনেকৈ এটা লেন্স ৰাখি দিওঁ যাতে ইয়াক বেণ্ড কৰি কেনে, এই লাইটটো বেণ্ড কৰি কেনে আকৌ ৰেটিনাতে ইমেজটো ফৰ্ম কৰি দিব পাৰে। তাৰ কাৰণে আমি কি কৰিম? তাৰ কাৰণে আমি এতিয়া চকুৰ আগত ৰাখি দিম এখন কনভেক্স লেন্স। কনভেক্স লেন্স ৰখাৰ ফলত কি হ'ব? লাইট ৰেটো যেনেকৈ আহি আছিলে, সি আহিব, আহি কেনে কি কৰিব? সবচে আগততো লাইট ৰেটো ওচৰৰ পৰা আহিব ন, এনেকৈ ওচৰৰ পৰা অহাৰ ফলত সি লাইট ৰেটো বেণ্ড কৰাই কেনে অলমষ্ট পেৰেলেল কৰি দিব। পেৰেলেল মানে সমান্তৰাল কৰি দিব। সমান্তৰাল কৰি কেনে সি লাইট ৰেটোক এনেকৈ বেণ্ড কৰাব যাতে গৈ কেনে ইয়াতে গৈ পায়, তাৰমানে গৈ কেনে ডাইৰেক্টলি ৰেটিনাত গৈ পৰে। বা ইয়াক তোমালোকে এনেকৈও চাব পাৰা যে লাইট ৰেটো যদি ইয়াতে আছে, ছাপ'জ মই ইয়াতে কনভেক্স লেন্সটো ৰাখি দিওঁ, তো কনভেক্স লেন্সে কি কৰিব? যে লাইট ৰেটো বেণ্ড কৰি কেনে ইয়াতে পেলাই দিব এতিয়া এনেকৈ, কাৰণ কনভেক্স লেন্সৰ কাম হ'ল লাইট ৰেটো এনেকৈ কনভাৰ্জ কৰোৱা, এনেকৈ ওচৰত লৈ আনা। তো ই ইয়াক বেণ্ড কৰাই কেনে এনেকৈ ওচৰত লৈ যাব ট্ৰাই কৰিব, এনেকৈ বেণ্ড কৰে ওচৰত লৈ যাব ট্ৰাই কৰিব। দেন ইফালেও আৰু এখন কনভেক্স আছে, তো সেই কনভেক্সখনে আৰু বেণ্ড কৰিব, বেণ্ড কৰি কেনে দুবাৰ দুবাৰ বেণ্ড হৈ কেনে, তাৰমানে দুবাৰ দুবাৰ লাইট ৰেটো কনভাৰ্জ হৈ কেনে ফাইনেলি আকৌ ইয়াতে ক'ত গৈ পৰিব? ইয়াতে, অৰ্থাৎ ৰেটিনাত গৈ কেনে ইমেজটো বনাই দিব। এই অভাৰঅল কাহিনীটো তোমালোকে দেখা পাবা হাইপাৰমেট্ৰপিয়াৰ ক্ষেত্ৰত। তো হাইপাৰমেট্ৰপিয়াৰ কেছৰ কাৰণে মই এই কাহিনীটো ইয়াতে ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছোঁ। তোমালোকে এইখিনি এক্সামত এজ নোটছ ব্যৱহাৰ কৰিব পাৰা। আচ্ছা, ফৰ্মুলা প্লাছত ধৰি কৰিছে, ৰ'বা ৰ'বা এক ছেকেণ্ড, মই কমেণ্টবোৰ চেক কৰিছোঁ। প্লাছত ধৰি কৰিছোঁ মানে
আচ্ছা আচ্ছা হা হা এইটো ভাল পইণ্ট নটিছ কৰিছা য়েছ 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 এই পইণ্টটো ৰ'বা মই একচুৱেলি মাইনাছ চাইনটো আগত দিব আছিলে এইটো মাইনাছে আহিব এইটো বস্তু তোমাৰ মাইনাছে আহিব আৰে ক'ত গুচি গ'লো হা এনিৱে এইটো মাইনাছ আহিব ঠিকে ধৰিছা এইটো বস্তু মাইনাছ আহিব তাৰমানে এইটো মাইনাছত আহিব আৰু এইটো মাইনাছত আহিব ঠিকে আছে এইটো একচুৱেলি মই মাইনাছটো ইয়াতে দিব আছিলে ভুলতে ইয়াতে প্লাছটো দি দিয়া গ'ল এইটো প্লাছ নহয় মাইনাছত আহিব এইটো কাৰেক্ট কৰি ল'বা কাৰণ ইফালে মই মাইনাছে লিখিছোঁ ন ইফালে ঠিকে আছে এইটো বস্তু একচুৱেলি মই ইয়াতে মাইনাছ দিব আছিলে ভুলতে ইয়াতে প্লাছ কৰি দিয়া গৈছে তো এইটো বস্তু তোমালোকে কাৰেক্ট কৰি ল'বা অ'কে আগবাঢ়িছোঁ নেক্সট আমি আহিম হাইপাৰ মেট্ৰপিয়াৰ কেছটো তো হাইপাৰ মেট্ৰপিয়াৰ কাহিনীখিনি চিমিলাৰে হয় আমাৰ হেৰিৰ দৰে মায়োপিয়াৰ দৰে হয় বাট তাৰে একজেক্টলি উল্টা কাহিনী ইয়াতে ফ'ল' হ'ব তো সেই গোটেইখিনি বস্তু এজ ইট ইজ মই ইয়াতে এক্সপ্লেইন কৰা আছে যে কি কাৰণে হয় আৰু কেনেকৈ ইয়াক আমি কিয়ৰ কৰিব পাৰোঁ তো ৰিজন আৰু কিয়ৰ দুটাই মেনশ্যন কৰি দিছোঁ ইংলিছত আছে ইয়াতে আৰু এইখন শ্লাইডত গোটেইখিনি বস্তু এজ ইট ইজ অসমীয়াতে দিয়া আছে তো তোমালোকে এইখিনি বস্তু এজ নোটছ লিখি ল'বা লগতে যদি এক্সামত ইয়াৰ লগত ৰিলেটেড কুৱেশ্যনছ আহে তো এই কুৱেশ্যনছখিনিৰ কাৰণে এই ষ্টেটমেণ্টখিনি ব্যৱহাৰ কৰিব পাৰা আৰু এই ডায়েগ্ৰামখিনি তোমালোকে তাতে ড্ৰ কৰি কেনে এক্সপ্লেইন কৰি দিব পাৰা বাছ এনেকৈ কৰিলে তোমালোকৰ ফুল মাৰ্কছ আহি যাব নেক্সট আগবাঢ়িছোঁ আগবাঢ়ি কেনে ইয়াৰ লগত ৰিলেটেড এটা কুৱেশ্যন কৰি চাওঁ তো যেনেকৈ আমি মায়োপিয়াৰ কাৰণে কৰিলোঁ তেনেকৈ এটা কুৱেশ্যন হাইপাৰ মেট্ৰপিয়াৰ কাৰণেও কৰি লওঁ চাই লওঁ নেক্সট কুৱেশ্যনটোত কি আহে অ'কে এইটো কুৱেশ্যন চাবা এইটো কুৱেশ্যনত আমাক কি কৈছে আমাক কৈছে দ্য নিয়াৰ পইণ্ট অফ আ হাইপাৰমেট্ৰপিক আই ইজ 1 মিটাৰ হাইপাৰমেট্ৰপিক কোৱাৰ লগে লগে গম পাম যে কেনেকুৱা ধৰণৰ লেন্স ব্যৱহাৰ হ'ব কনভেক্স ব্যৱহাৰ হ'ব ইয়াতে কনভেক্স ব্যৱহাৰ হ'ব মানে আমি যেতিয়া এই লেন্সখনৰ কাৰণে ফ'কেল লেন্স যদি আমাক ওলাব দিয়ে বা পাৱাৰ ওলাব দিয়ে তাৰ ভেলু সদায় পজিটিভ আহিব কাৰণ কনভেক্সৰ পাৱাৰ সদায় পজিটিভ হয় তো হাইপাৰমেট্ৰপিক আইৰ ভেলু আমাক দিয়া আছে 1 মিটাৰ হোৱাট ইজ দ্য নেচাৰ এণ্ড পাৱাৰ অফ দ্য লেন্স ৰিকুৱাৰ্ড টু কাৰেক্ট দিছ ডিফেক্ট assume that the near point of the normal eye is 25 centimeter চেষ্টা কৰা এবাৰ ট্ৰাই কৰোঁ এই কুৱেশ্যনটো কেনেকৈ সলভ কৰিব পৰা যায় লেটছ গিভ ইট এ ট্ৰাই অ'কে তো এইটো কুৱেশ্যনত যদি ধ্যান দিয়া আমি প্ৰথমতে ফিগাৰ আউট কৰিব লাগে যে লক্ষ্য বস্তু ক'ত আছে আৰু ইমেজ ক'ত আছে ঠিক আছে তো আমি যদি নটিচ কৰিছোঁ এজিউম দ্যাট দ্য নিয়াৰ পইণ্ট অফ নৰ্মেল ভিজন অফ দ্য আই এইটো যে দিয়া আছে এইটো আমাৰ কি হৈ যাব এইটো আমাৰ হৈ যাব ইউ তাৰমানে আমাক ইউ দিয়া আছে 25 চেণ্টিমিটাৰ আৰু নিয়াৰ পইণ্ট অফ এ পাৰ্চন হাইপাৰমেট্ৰপিক আই ইজ 1 মিটাৰ তো এইটো আমাৰ হৈ যাব ইয়াতে ভি আমাক দিয়া আছে 1 মিটাৰ এইখিনিলৈকে আহক ধৰিব পাৰিছা এবাৰ ধ্যান দিবা কোনটো আমি ইউ লওঁ কোনটো আমি ভি লওঁ সেইখিনিক লৈ তোমালোকে অলপমান কেয়াৰফুল হ'বা অ'কে এইখিনিলৈকে ঠিক আছে আচ্ছা এতিয়া কথাটো হ'ল যে যদি আমি ইউক কনচিডাৰ কৰিছোঁ ইয়াতে ইউ আহিব আমাৰ মাইনাছত ভিউ আহিব আমাৰ মাইনাছতে এতিয়া ইয়াৰ পৰা যদি আমি ফ'কেল লেন্থটো ওলাওঁ ফ'কেল লেন্থৰ ফৰ্মুলা হৈ যাব 1/f ইকুৱেল টু 1/v মাইনাছ 1/u এইটো আহিব লাগে অ'কে এতিয়া যদি আমি ইয়াৰ পৰা ভেলুটো ওলাওঁ আচ্ছা ই 25 চেণ্টিমিটাৰ আছে 1 মিটাৰ আছে ইয়াক মই 100 চেণ্টিমিটাৰ কৰি লওঁ প্ৰথমতে অ'কে ফ'কেল লেন্থ আমি নাজানো ফ'কেল লেন্থ আমি ওলাব লাগিব ইয়াৰ পৰা চলো চাই লওঁ তো যদি আমি ইয়াতে এনেকৈ চাবলৈ চেষ্টা কৰোঁ তো ইউ যদি 25 হয় তেতিয়াহ'লে ভি আমাৰ ইফালে আহিব লাগিব তাৰমানে দুটা একে ছাইডতে আহিব একে ছাইডত অহাৰ কাৰণে আমি ইয়াকো নিগেটিভ ল'ব লাগিব ইয়াকো নিগেটিভ ল'ব লাগিব যদি দুটাই নিগেটিভ হৈ যায় তেতিয়াহ'লে 1/ভিক আমি লিখিম 1/ভি আমাৰ আহি যাব মাইনাছ 1/100 মাইনাছ মাইনাছ প্লাছ হৈ যাব এইটো আহি যাব লাগে 1/25 তো ইয়াৰ পৰা যদি আমি এলচিএম লওঁ 100 এলচিএম আহি যাব ইফালে আহি যাব -1 প্লাছ ইফালে আমাৰ আহি যাব 25 4 গুণ 100 তো 1/fৰ ভেলুটো আমি পাব লাগে 3/100 এইটো আমাৰ ফ'কেল লেন্থৰ ভেলু আহি যাব আই হোপ এইখিনিলৈকে ধৰিব পাৰিছা তো ফ'কেল লেন্থ যদি আমাৰ 3/100 আহি গ'ল আৰু পজিটিভ আহিছে ডেট মিনছ আমাৰ কাৰণে এই লেন্সখন কি হয় আমাৰ কাৰণে এই লেন্সখন কনভেক্স হ'ব কাৰণ ফ'কেল লেন্থ আমি পজিটিভ পাইছোঁ চলো ঠিক আছে এতিয়া ইয়াৰ পৰা আমি ওলাব লাগে নেচাৰ অফ হোৱাট ইজ দ্য নেচাৰ এণ্ড পাৱাৰ অফ লেন্স নেচাৰটো চলো গম পালোঁ কনভেক্স হ'ব আৰু পাৱাৰ কিমান আহিব পাৱাৰক আমি লিখোঁ এফ ইকুৱেল টু 3/100 ইনটু
100 কৰিব লাগিব বিকজ সেন্টিমিটাৰৰ পৰা মিটাৰ কৰিম ন, তো পাৱাৰ আমাৰ আহি যাব +3 ডায়োপ্টাৰ আহিব লাগে। তো দিস শুড বি দ্য এনসার, আমাৰ পাৱাৰ হৈ যাব +3 ডায়োপ্টাৰ। তোমালোকে +3 পাইছানে এবাৰ জনাবা। হা কাৰেক্ট, +3 ইজ দ্য ৰাইট আনসাৰ। তো যেতিয়া আমি ডে টু ডে লাইফত কথা পাতো ন যে চকুৰ পাৱাৰ কিমান আছে, কেতিয়াবা পজিটিভত কওঁ কেতিয়াবা নিগেটিভত কওঁ, তো প্লাছ ইমান আছে নিগেটিভত ইমান আছে কওঁ, তো প্লাছ কোৱা মানে গম পাবা যে মানুহজনে ওচৰৰ বস্তু ক্লিয়াৰলি দেখা নাপায় বুলি কৈ আছে, আৰু মাইনাছ বুলি ক'লে গম পাবা যে দূৰৰ বস্তু দেখা নাপায়। তো মাইনাছ লেন্স ব্যৱহাৰ হৈছে মানে মাইনাছ মিনছ কনভেক্স লেন্স ব্যৱহাৰ হ'ব, আৰু প্লাছ পাৱাৰ বুলি কোৱাৰ লগে লগে কি ব্যৱহাৰ হ'ব, কনভেক্স ব্যৱহাৰ হ'ব। বাছ এইখিনি বস্তু তোমালোকে মেইনলি ইয়াতে বুজিব লাগে। আৰু ইয়াৰ লগত বেছ কৰি কেনে তোমালোকে যিখিনি এনচিআৰটিৰ পিছফালে কুৱেশ্যনছখিনি দিয়া আছে সেইখিনি এই কনচেপ্টখিনি ইউজ কৰি কেনে সলভ কৰিব পাৰা, ধুনীয়াকৈ তোমালোকে ইয়াৰ এনচাৰখিনি উলিয়াব পাৰিবা। এণ্ড এইকেইটা আই থিংক এনচিআৰটিতে দিয়া আছে এইকেইটা কুৱেশ্যন, এনচিআৰটিৰ কুৱেশ্যন হয় এইকেইটা। অ'কে, ইয়াৰ লগত আগবাঢ়িছোঁ। ইয়াৰ পিছত নেক্সট আহিব আমাৰ প্ৰেছ বায়'পিয়া। প্ৰেছ বায়'পিয়াত কি হয়, প্ৰেছ বায়'পিয়াটো এটা স্পেচিয়েল কেছ হয়। প্ৰেছ বায়'পিয়াত কি হয়, ইয়াতে মেইনলি প্ৰেছ বায়'পিয়া তোমালোকে দেখিবা যিসকল অলপ বয়সস্থ লোক হয়, বয়সস্থ লোকসকলৰ ক্ষেত্ৰত, এজেড লোকসকলৰ ক্ষেত্ৰত প্ৰেছ বায়'পিয়াৰ প্ৰব্লেমটো আমি দেখা পোৱা যায়। প্ৰেছ বায়'পিয়াত ক'ব গ'লে ইয়াতে হাইপাৰমেট্ৰপিয়া আৰু মেট্ৰপিয়া দুটাই থাকে, মানে দূৰৰটো ক্লিয়াৰলি দেখা পোৱা নাযায়, ওচৰতো ক্লিয়াৰলি দেখা পোৱা নাযায়, সেই বস্তুটো হয়। তাতে কোৱা হৈছে কি দিছ ডিফেক্ট ইজ অবজাৰ্ভড ইন পিপল ডিউৰিং অল্ড এজেছ, বয়সস্থ মানুহৰ বাবে হয়, বয়সস্থ মানুহৰ এই অসুবিধাটো হয়। A person who is unable to see nearby objects clearly due to the aging of the ciliary muscle, কাৰণ বয়সৰ লগত কি হয় বডিৰ যিখিনি অৰ্গেন থাকে পাৰ্ট থাকে সেইবোৰো উইক হৈ গৈ থাকে, তো চিলেৰী মাছলো বয়সৰ লগত কেতিয়াবা উইক হৈ যাব পাৰে, is referred to as presbyopia. Thus presbyopia is the condition of hypermetropia due to aging. This defect is also cured by suitable convex lens. It is also referred as reading glasses. Okay, it is also possible for a person to suffer from both myopia and hypermetropia together. In such cases bifocal lens, bifocal lens কি হয়, bifocal lens মই দেখাই আছো বাৰু, bifocal lens কি হয় is used. It consists of both concave and convex lens. তাৰমানে এনেকা ধৰণৰ লেন্সত, এনেকা ধৰণৰ চশমাত ওপৰৰ ফালে কনকেভ লগোৱা থাকে, তলৰ ফালে কনভেক্স লগোৱা থাকে, তাৰমানে দুটা লেয়াৰিং কৰা থাকে, বাউণ্ডাৰী এটা থাকে, দুটা লেয়াৰিং কৰা থাকে in a single lens which helps a person to see both nearby and distant objects clearly. এইখিনি কাহিনীয়ে মই ইয়াতে অসমীয়াটো মেনশ্যন কৰি দিছোঁ। অসমীয়াত বাইফোকেল লেন্সক কোৱা হয় দুই ফ'কাছযুক্ত লেন্স। তো ইয়াৰ ডায়েগ্ৰামটো অলপ দেখাত এনেকুৱা ধৰণৰ হয়। এই ধৰণৰ চশমা তোমালোকে দেখিছা চাগে, তোমালোকৰ ঘৰত যদি কোনোবা বয়সস্থ মানুহ আছে বা ওচৰ চুবুৰীয়াত যদি কোনোবা বয়সস্থ মানুহ আছে, তেওঁলোকে এনেকুৱা ধৰণৰ চশমা পিন্ধা তোমালোকে দেখিছা চাগে। এই চশমাটোত তোমালোকে যদি ধ্যান দিয়া, ইয়াতে এটা বাউণ্ডাৰীৰ নিচিনা বনোৱা আছে, এটা লাইন বনোৱা আছে এনেকুৱা ধৰণৰ। তো ইয়াৰ ওপৰৰ ফালটো ইউজ কৰে দূৰৰ বস্তু চাবৰ কাৰণে, আৰু তলৰ যোনখিনি পাৰ্ট আছে সেইখিনি ইউজ কৰা যায় পঢ়িবৰ বাবে, কাৰণ যেতিয়া পঢ়া যায় আমাৰ চকুটো তলফালে থাকে অলপমান, এনেকৈ পঢ়া যায়, তো সেইবাবে তল ছাইডটোত ইয়াতে কনভেক্স লেন্স লগাই দিয়া যায়। আৰু দূৰৰ বস্তু চাবৰ কাৰণে আমি চকুটো দাঙি কেনে চোৱা যায়, তো দূৰৰ বস্তু চাবৰ কাৰণে ওপৰৰ পাৰ্টটোত কনকেভ লেন্স ইয়াতে ব্যৱহাৰ কৰা যায়। তো হাইপাৰমেট্ৰপিয়াৰ ক্ষেত্ৰত এই ধৰণৰ চশমা ব্যৱহাৰ কৰা তোমালোকে দেখা পাব পাৰা। তো এইটো হৈ গ'ল ইয়াৰে এটা কেছ। এই তিনিটা কেছ আহে আই ডিফেক্টৰ লগত ৰিলেটেড। কেটৰেক্টটো পৰে কেতিয়াবা, মানে কি হয় হেৰি নিচিনা হৈ যায় চকুত, সেইটো বয়সৰ লগত হয় একচুৱেলি কেটৰেক্টৰ প্ৰব্লেমটো। তো সেইটো মানে এনেকুৱা নহয় যে হ'বই হ'ব, বাট হোৱাৰ প্ৰবেবিলিটিটো বাঢ়ি যায়, যে হোৱাৰ চান্স এটা বাঢ়ি যায় বয়সৰ লগত। তো কেটৰেক্ট হয় মষ্ট অফ দ্য মানুহৰ সেইটো বস্তু হয় যদি প্ৰেছবায়োপিয়াৰ অসুবিধাটো আছে। সেইকাৰণে এতিয়াৰ পৰাই যিমান পাৰা চকুটোক হেল্ডি ৰাখিবলৈ চেষ্টা কৰিবা, যিমান পাৰা চকুক ভালে ৰাখিব পাৰা, হেল্ডি ফুড খাবা, ভিটামিন এ থকা যিমান খানা খাব পাৰা সেইখিনি খানা খাব লাগে। তেতিয়া কি হয় চকুটো আমাৰ হেল্ডি থাকে। আদাৰৱাইজ কি হয়, ধৰা বহুত টাইম ফোন চাই আছা বা বহুত হেভি লাইট চকুত পৰি আছে, বহুত বোলে ৰ'দ চকুত পৰি আছে, তো সেইবিলাকে কি হয় উইথ টাইম চকুটোক উইক কৰি দিয়ে। তো উইক কৰিলে এই হাইপাৰমেট্ৰপিয়া হোৱাৰ লগতে ইন ফিউচাৰ কেটৰেক্টৰো হোৱাৰ অসুবিধা থাকে। বাট কেটৰেক্ট হ'লেও 50 বা 60+ হোৱাৰ পিছতে হয়, তাৰ আগত হোৱাৰ চান্স অলপ কমে থাকে। অ'কে, আৰু কেটৰেক্ট হ'লেও মানে কি হয়, এনেকুৱা নহয় যে বহুত মানে চিভিয়াৰ প্ৰব্লেম হয় এইটো। কেটৰেক্ট হ'লেও মানে এইটো পিছত চাৰ্জাৰী কৰি কেনে তাক ঠিক কৰি ল'ব পাৰি। তো চকুৰ এটা লেয়াৰ থাকে, তাক কাটি কেনে ঠিক কৰি দিয়ে, তো আকৌ চকু আগৰ দৰে ক্লিয়াৰলি দেখা হৈ যায়। অ'কে, নেক্সট আহিছোঁ। নেক্সট আমি ডিছকাছ কৰিম এতিয়া প্ৰিজমৰ বিষয়ে। আই হোপ তোমালোকে প্ৰিজম দেখা পাইছা। প্ৰিজম এটা কেনেকুৱা হয়, কি হয়, উইল ডিছকাছ এবাউট ইট। তো প্ৰিজমৰ বিষয়ে এতিয়া অলপ ডিছকাছ কৰিম। প্ৰিজমত লাইটেৰে কেনেকৈ পাৰ হয় সেইটো আমি চাম।
তো প্ৰিজম যদি তোমালোকে ইন কেছ দেখিছা বা দেখা নাই প্ৰিজম এটা কেনেকুৱা হয় প্ৰথমতে হেতু কৈ দিওঁ তাৰপিছত আমি আগবাঢ়িম যে প্ৰিজমৰ লগত ৰিলেটেড কেছবিলাক কেনেকুৱা আহিব তো প্ৰিজম এটা দেখাত এনেকুৱা হয় যে ইয়াৰ এটা ফেচ এনেকে ত্ৰিভুজ আকৃতিৰ থাকে সমবাহু ত্ৰিভুজ বুলি ক'ব পাৰা বা ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বুলি ক'ব পাৰা আৰু ইয়াৰ পিছফালৰ পাৰ্টটো এনেকা টাইপৰ থাকে অলপমান এই ধৰণৰ এটা শেপ ইমেজিন কৰি লোৱা আমি জেনেৰেলি হেৰি বনাওঁ যেতিয়া আমি ড্ৰয়িং কৰা যায় ড্ৰয়িং কৰিলে এই ঘৰবিলাকৰ যোনটো হেৰি থাকে ন টিং দিয়া থাকে ন সেই টিঙৰ শেপটো ইমেজিন কৰা যায় এনেকে টিং বনোৱা আছে এনেকে দীঘলীয়াকে আৰু তলৰ পাৰ্টটো এনেকে তো এই ধৰণৰ শেপ এটা তোমালোকে ইমেজিন কৰি চাব পাৰা এই ধৰণৰ হৈ গ'ল আমাৰ প্ৰিজমৰ শেপটো তো প্ৰিজমৰ যোনটো প্ৰপাৰ ডায়াগ্ৰাম আছে মই আই থিংক এটা মেনশ্যন কৰিছোঁ হা এই ধৰণৰ ডায়াগ্ৰাম হয় তো প্ৰিজমটো যদি সিধা ওপৰৰ ফালৰ পৰা চোৱা দেখাত এনেকুৱা ধৰণৰ হয় আৰু প্ৰিজমটো যদি চাইডৰ ফালৰ পৰা চোৱা এটা ট্ৰায়াঙ্গলৰ দৰে দেখাত হয় আৰু যদি অলপ বেকা কৰি কেনে চোৱা ই দেখাত অলপ এনেকুৱা ধৰণৰ হয় দিছ ইজ দ্য শেপ অফ এ প্ৰিজম প্ৰিজমটো কিহেৰে বনোৱা থাকে প্ৰিজমটো যোনটো আমি জেনেৰেলি পঢ়িব লাগে প্ৰিজম বনোৱা থাকে গ্লাছৰ আৰু মোষ্টলি গ্লাছ প্ৰিজমে আমি দেখা পাম ইনফেক্ট ক্লাছ 12ৰ যেতিয়া ক্লাছ 12ৰ প্ৰেক্টিকেলতো ইয়াক ব্যৱহাৰ কৰা যায় যদি তোমালোকে ইন ফিউচাৰ সায়েন্স লৈ কেনে পঢ়া ক্লাছ 12ত এই প্ৰিজমৰ বিষয়ে আৰু পঢ়িব লাগিব তাতে ইনফেক্ট ইয়াৰ প্ৰেক্টিকেলো আছে যে প্ৰিজমৰ মাজেৰে যেতিয়া লাইট পাৰ হ'লে কেনেকে পাৰ হৈ যায় ইয়াৰ লাইটেটো বেকা যে হয় কিয় বেকা হ'ব সেইখিনি বস্তু আমি আজিতো এটা থিওৰিটিকেলি চাম ক্লাছ 12ত ইয়াৰ প্ৰেক্টিকেলো কৰিব লাগে যে কেনেকে ই কাম কৰে ঠিক আছে তো প্ৰিজম কি হয় প্ৰিজমৰ কাহিনীটো ইয়াতে থিওৰিটিকেলি মই মেনশ্যন কৰি দিছোঁ প্ৰিজম কি হয় আ ট্ৰায়াঙ্গুলাৰ গ্লাছ প্ৰিজম যাক আমি সিম্পলি প্ৰিজম বুলিও কওঁ ইজ আ ট্ৰান্সপাৰেণ্ট অবজেক্ট মেড অফ গ্লাছ হেভিং টু ট্ৰায়াঙ্গুলাৰ এণ্ডছ ইয়াৰ দুইফালে ইফালে এটা ট্ৰায়াঙ্গুলাৰ এণ্ড থাকে আৰু পিছফালে এইটো এটা ট্ৰায়াঙ্গুলাৰ সাৰফেস থাকে এণ্ড 3 ৰেক্টেংগুলাৰ সাইডছ তিনটা ৰেক্টেংগুলাৰ সাইড ক'ৰ পৰা আহিল এটাটো তলৰ ফালৰ এই সাইডটো তলৰ ফালৰ এই ৰেক্টেংগুলাৰ সাৰফেস এটা সাইডৰ এই ৰেক্টেংগুলাৰ সাৰফেসটো আৰু এটা এইটো ফালৰ এই ৰেক্টেংগুলাৰ সাৰফেসটো তাৰমানে দুইফালে দুটা ৰেক্টেংগুলাৰ সাৰফেস এনেকা আছে আৰু তলফালে এখন সাৰফেস এনেকা আছে এনেকে ইমেজিন কৰা এনেকে দুটা সাৰফেস তলফালে এটা সাৰফেস আৰু ফ্ৰণ্টত ইফালে এটা ট্ৰায়াঙ্গেল আৰু ইফালে এটা ট্ৰায়াঙ্গেল ঠিক আছে তো হেতু বস্তুতে মেনশ্যন কৰিছে 3 rectangular sides or rectangular faces the opposite rectangular faces of a triangular glass prism are not parallel ইহতে প্যারালাল নহয় এই যে লাইন গিটা দেখিছা ইহতে এনেকে নাই ইহত এনেকে প্যারালালি নাই ইহতে এনেকে বেকা হৈ কিনে আছে সেই বস্তুটো এটা কৈছে are not parallel to one another they are inclined at an angle to one another they are inclined at an angle obviously ইহতে এটা particular angle বনাইছে এটো inclined at an angle ইফালেও চাব পাৰা একে এংগেলে আহিব দুটো এইটো এংগেল আৰু এইটো এংগেল and they are inclined at an angle one another the angle between opposite faces is called the angle of the prism এইটো এটা ইম্পৰ্টেন্ট টাৰ্ম হয় ধ্যান ৰাখিবা মই যিখিনি লাইন আন্ডাৰলাইন কৰি দিও বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় the angle between the opposite faces called angle of prism প্ৰিজমৰ কোণ বুলি কোৱা হয় তাৰ মানে এই যে এংগেলটো বনাইছো ইয়াতে এইটো এংগেলক আমি এংগেল অফ প্ৰিজম বুলি কওঁ এংগেল অফ প্ৰিজম অৰ্থাৎ প্ৰিজমৰ কোণ বুলি কওঁ আমি ইয়াকো আমি সেম এংগেল অফ প্ৰিজম বা প্ৰিজমৰ এংগেল বা প্ৰিজমৰ কোণ বুলি আমি ইয়াক নামকৰণ কৰোঁ এইখিনি বস্তুৱে সেম মই এজ ইট ইজ অসমীয়াটো ট্ৰান্সলেট কৰাই কেনে দিছোঁ তোমালোকে এক পিছত এজ নোটছ বঢ়িয়াকে ভিডিঅ'টো পজ কৰি কেনে নোট কৰি ল'ব পাৰিবা ওকে ইয়াৰ পিছত আগবাঢ়িছোঁ প্ৰিজমৰ কাহিনীটো কি হ'ব কেনেকুৱা কি হ'ব তো প্ৰিজমৰ ডায়াগ্ৰামটো দেখাত অলপ এনেকুৱা ধৰণৰ হ'ব ঠিক আছে তোমালোকৰ টেক্সট বুকৰ যোনটো ডায়াগ্ৰাম দিয়া আছে সেইটো এনেকে দিয়া আছে এই যে ব্লু কালাৰৰ লাইনডাল দেখিছা এইটো আমি কম যে লাইট ৰেটো আমি মাৰি পঠিয়াইছো দেন লাইট ৰেটো বেণ্ড হ'ব বেণ্ড হৈ কেনে এনেকে যাব ফাইনেলি তাৰমানে যাব লাগিছিল এনেকে সিধা বাট গুচি গ'ল এনেকে প্ৰিজমটো ৰাখাৰ কাৰণে তো এইটো ফেনোমেনা কিয় হয় এইটো বস্তু আমি মেইনলি ডিছকাছ কৰিম ইয়াতে এই ডায়াগ্ৰামটো দিয়াৰ মেইন ৰিজনটো এইটো হ'ল যে তোমালোকে এই লাইনবিলাক এই নামবিলাক জানিব লাগিব যেনেকে ইয়াতে কোৱা হৈছে বাৰু মই ইফালে লিখি দিওঁ ইয়াতে কোৱা হৈছে পিই মানে লাইট ৰেটো এনেকে গৈ কেনে পৰিব ইয়াতে ইয়াক নাম দিছে আপতিত ৰশ্মি ইয়াক ইংলিছত কোৱা হয় ইনসিডেন্ট ৰে দেন ইএফ মানে ইয়াতে যদি চোৱা বাহিৰত বায়ু আছে এয়াৰ আছে ইয়াতে আছে গ্লাছ এয়াৰৰ পৰা গ্লাছত যেতিয়া লাইট ৰে সোমাব লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত গৈছে তাৰমানে পোহৰৰ প্ৰতিফলন হ'ব সেইকাৰণে ইএফক এটা কোৱা হৈছে প্ৰতিফলিত ৰশ্মি তাৰমানে ৰিফ্ৰেক্টেড ৰে হৈ যাব এইটো ই হৈ যাব ৰিফ্ৰেক্টেড ৰে তাৰপিছত এফএছ হৈ গৈছে নিৰ্গত ৰশ্মি তাৰমানে এইটো যে ওলাই গৈছে ন ইয়াৰ পৰা প্ৰিজমটোৰ পৰা বাহিৰৰ ফালে যে ওলাই গুচি গৈছে
ইয়াক নিৰ্গত ৰশ্মি, ইয়াক ইমাৰ্জেণ্ট ৰে বুলি কোৱা হয় ইংলিছত। ইয়াক আমি ইমাৰ্জেণ্ট ৰে বুলি কওঁ। আৰু এংগেল এ প্ৰিজমৰ কোণ, এইটো মই কৈ দিছো জাষ্ট, ওপৰৰ যোনটো এংগেল হয় তাক আমি এংগেল অফ প্ৰিজম বুলি কওঁ। দেন এংগেল আই আপতন কোণ, এইটো গম পাইছা, এংগেল অফ ইনচিডেন্স, এইটো আমাৰ ইয়াতে হৈ যাব এংগেল অফ ইনচিডেন্স। তাৰপিছত এংগেল আৰ, এইটো প্ৰতিসৰণ কোণ হৈ যাব, এংগেল অফ ৰিফ্লেকশ্যন, এংগেল ই নিৰ্গত কোণ, ইয়াক এংগেল অফ ইমাৰ্জেন্স বুলি কোৱা হয়। এইটো এটা নতুন টাৰ্ম হয় যোনটো বিষয়ে আমি ডিছকাছ কৰিম বাৰু। ইয়াক কোৱা হয় এংগেল অফ ইমাৰ্জেন্স। তাৰমানে ই যিহেতু প্ৰিজমটোক এৰি কেনে বাহিৰৰ ফালে গুচি গৈছে, প্ৰিজমটোৰ পৰা বাহিৰৰ ফালে গুচি গৈছে, সেইকাৰণে এই এংগেলটো যে বনিছে ইয়াতে, ইয়াক আমি এংগেল অফ ইমাৰ্জেন্স বুলিও কোৱা হয়। আৰু লাষ্টত এটা আছে বিচ্ছুৰিত কোণ। বিচ্ছুৰিত কোণক ইংলিছত কোৱা হয়, ইয়াক কোৱা হয় এংগেল অফ ডেভিয়েশ্যন। এই দুটা নতুন বস্তু পাবা তোমালোকে ইয়াতে, এটাটো এংগেল অফ ইমাৰ্জেন্স, এইটো নতুনকে পাইছা, আৰু এটা এংগেল অফ ডেভিয়েশ্যন। এংগেল অফ ডেভিয়েশ্যন পাৰ্টটো অলপ ইম্পৰ্টেণ্ট হয়, সেইটো থিয়ৰিটিকেলি তোমালোকে জানিব লাগিব। এংগেল অফ ডেভিয়েশ্যনটোৰ কনচেপ্টটো এনেকে আহে যে লাইট ৰেটো যদি এনেকে আহিছিল প্ৰথমতে হা, এনেকে আহি কেনে বোলে চিধা যাব লাগিছিলে, বাট সি বেণ্ড হৈ কেনে এনেকে গুচি গ'ল। তো যাব লাগিছিল এনেকে, গুচি গ'ল এনেকে, তো কিমান বেণ্ড হ'ল সেই এংগেলটো যেতিয়া আমি ওলাম ন, তাকে আমি এংগেল অফ ডেভিয়েশ্যন বুলি ক'ম। যে যাব লাগিছিল এনেকে, বাট সি বেকা হৈ গ'ল, ডেভিয়েট হৈ গ'ল, নিজৰ একচুৱেল ডাইৰেকশ্যনৰ পৰা সি ডেভিয়েট হৈ কেনে গুচি গ'ল, সেইকাৰণে আমি ইয়াক এংগেল অফ ডেভিয়েশ্যন নামকৰণ কৰোঁ। এতিয়া এই ডায়েগ্ৰামটো কিয় বনে, কেনেকে বনে, মই ইয়াৰ মেকানিজমটো অলপ বুজাই দিবলৈ চেষ্টা কৰোঁ। এই চেম মই এটা ইংলিছতো এনেকে ডায়েগ্ৰাম ৰাখি দিছোঁ। তো ইয়াৰ ওপৰত বেছ কৰি কেনে মই কিছুমান ইয়াতে পইণ্ট, ইয়াতে পুৰা কাহানী, আচ্ছা মই ইয়াতে নোটছখিনি বাৰু দিয়ে দিছোঁ তোমালোকক। এই গোটেইখিনি কাহানী যিবিলাক ইয়াৰ তোমালোকে পঢ়িলে যদি বুজিব লাগে যে ইয়াতে লাইটেৰে কেনেকে এণ্ট্ৰি কৰে, কি হয়, এই গোটেইখিনি কাহানী থিয়ৰিটিকেলি মই ইয়াতে লিখি দিছোঁ। তোমালোকে যদি এবাৰ পঢ়িও চোৱা, ধুনীয়াকৈ ইয়াৰ ক্লেৰিটি আহি যাব। এইখিনি ইংলিছত দি দিছোঁ, আৰু এইখিনি ইয়াৰ একজেক্টলি ছেম ট্ৰান্সলেশ্যন নেক্সট পেজত দিয়া আছে হা। তো ইয়াৰ কাহানীটো কি হয়, ইয়াতে যে লাইটৰেৰ যে মুভমেণ্টটো এনেকুৱা ধৰণৰ হৈছে, কিয় হৈছে, এইখিনি মই প্ৰথমতে বুজাই দিওঁ। তো তাৰে আগতে আমি ড্ৰ কৰিব লাগিব এটা ট্ৰাইংগল। প্ৰিজমটোক আমি এনেকে চাম ছাইডৰ পৰা, একদম ফ্ৰণ্টৰ পৰা চাবলৈ চেষ্টা কৰিছোঁ। অ'কে, এতিয়া চবচে আগত ফাৰ্ষ্ট কাম হৈ গ'ল যে প্ৰিজমৰ এই ছাৰ্ফেচটোত আমি লাইটৰে এটা ইনচিডেণ্ট কৰাম, লাইটৰে এটা আপতিত কৰিব লাগিব। তাৰ কাৰণে চবচে আগত আমি ইয়াতে অভিলম্ব এডাল ড্ৰ কৰি লওঁ, এডাল নৰ্মেল ড্ৰ কৰি লওঁ। তো নৰ্মেলডাল দেখাত অলপ এনেকুৱা ধৰণৰ হ'ব, নৰ্মেলডাল দেখাত অলপ এনেকুৱা ধৰণৰ হ'ব। তো যেতিয়া ইয়াতে নৰ্মেলটো ড্ৰ কৰিব যাবা, চবচে আগত আমি ইয়াতে লাইটৰে এটা ইনচিডেণ্ট কৰাব লাগিব। লাইটৰে ইনচিডেণ্ট কৰাবৰ কাৰণে মই ইয়াৰ পৰা এনেকে এটা এংগেল লৈ লৈছোঁ, এনেকে চাপ'জ, এইটো চাপ'জ আমি ইনচিডেণ্ট কৰিব লগা লাইট ৰেটো হৈ গ'ল। অ'কে, ঠিক আছে। লাইট ৰেটো আহি কেনে ইয়াতে পৰিব, যেতিয়া এই প্ৰিজমৰ এই ছাৰ্ফেচটোত পৰিব, তো আমি ক'ম যে যিহেতু এইটো এই যে য়েল্লোইছ কালাৰৰ লাইনডাল দেখিছা, যিহেতু এইটো এটা অভিলম্ব হয়, গতিকে ইয়াতে সি যোনটো এংগেল বনাব তাক আমি ক'ম এংগেল অফ ইনচিডেন্স, সেইখিনি আমি গম পাওঁ। অ'কে, এতিয়া বাহিৰৰ ফালে আছে এয়াৰ, প্ৰিজম হ'ল কিহৰ, গ্লাছৰ। যিহেতু ইয়াতে প্ৰিজমটো গ্লাছৰ হয় আৰু বাহিৰৰ ফালে এয়াৰ আছে, গতিকে ই কি হ'ব, লঘুৰ পৰা ঘন মাধ্যমত যেতিয়া লাইটৰে যায়, সি নৰ্মেলৰ কি হয়, নৰ্মেলৰ ডাইৰেকশ্যনত, নৰ্মেলৰ ফালে বেণ্ড হৈ যায়, আমি সেই ৰুলটো গম পাওঁ। গতিকে লাইটৰেটো কি হ'ব, সি ক'ব যে মইতো যাব বিচাৰিছোঁ এনেকে চিধা, কিন্তু যিহেতু মই এয়াৰৰ পৰা গ্লাছত গৈছোঁ, গতিকে মই কি কৰিম, মই চিধা নাযাই কেনে অলপমান বেণ্ড হৈ যাম। তো বেণ্ড হৈ কেনে যেতিয়া মই যাম, মই অলপমান এনেকে গুচি যাম, গৈ কেনে মই ইয়াতে পৰি যাম। সেইটো হৈ গ'ল ইয়াৰে ডাইৰেকশ্যনটো। তাৰমানে যাব লাগিছিল চিধা, কিন্তু গুচি গ'ল এনেকে। তাৰমানে এইটো এংগেল অফ ইনচিডেন্স হ'লে এইটো ইয়াৰ এংগেল অফ ৰিফ্ৰেকশ্যন হৈ যাব। আই হোপ এইখিনিলৈকে ধৰিব পাৰিছা, এইখিনিলৈকে আই হোপ ক্লিয়াৰ আছে তোমালোকৰ। অ'কে, ইয়াৰ পিছত আগবাঢ়িছোঁ, নেক্সট পইণ্টত যাওঁ। নেক্সট পইণ্টত এতিয়া হ'ব কি, এতিয়া কথাটো হ'ল কি, লাইটৰেটো ইয়ালৈকে আহিছে, তো ইয়াতে সেইটো ৰখি নাযায়, এইটো পইণ্টকো ক্ৰছ কৰি কেনে আগবাঢ়ি গুচি যাব। এতিয়া এই পইণ্টত যেতিয়া আহিব, তেওঁ লাইটৰেটো ক'ব যে মই গ্লাছৰ পৰা এয়াৰত গৈ আছোঁ। এতিয়া তাৰমানে এইবাৰ ঘনৰ পৰা লঘুত গৈ আছোঁ। যিহেতু মই ঘনৰ পৰা লঘুত গৈ আছোঁ, গতিকে এই পইণ্টটোত মই কি কৰিম, এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰি দিম আকৌ। সেই পাৰপেণ্ডিকুলাৰটোৱে কি বুজাব, অভিলম্ব অৰ্থাৎ নৰ্মেল বুজাব। এতিয়া লাইট ৰেটো আহি কেনে যেতিয়া ইয়াতে পৰিব, তো নৰ্মেলৰ লগত যোনটো এংগেল বনাব, নৰ্মেলৰ লগত বনোৱা এংগেলটো এইটো হৈ যাব। এতিয়া কি হ'ব, এইটো পাৰ্টত অলদো এইটো পাৰ্টৰ এংগেলটো আমি সেনেকে কনচিডাৰ কৰিব নালাগে, তোমালোকে বাছ বুজিব লাগিব যে যিহেতু ই এইবাৰ আহি কেনে ইয়াতে পৰিছে, তো এইটো ইয়াৰ এংগেল অফ ইনচিডেন্স অৰ্থাৎ ইয়াৰ আপতন কোণ হৈ যাব। এতিয়া যেতিয়া সি ঘনৰ পৰা লঘুত আহে, তো কি হয়, সি নৰ্মেলৰ ফালে নাযায়। এতিয়া
কাৰণ সি যাব বিচাৰিব চিধা, ইয়াৰ পৰা যাব বিচাৰিব চিধা, বাট যেহেতু সি ঘনৰ পৰা লঘুত আহি গ'ল গতিকে তাৰ লাইটৰ ডাইৰেকশ্যনটো ইফালে নাযাব, কাৰণ ইফালে গ'লেতো টুৱাৰ্ডছ দ্য নৰ্মেল হৈ গ'ল, নৰ্মেলৰ ফালে বেণ্ড হৈ গ'ল, তো ঘনৰ পৰা লঘুত আহিলে নৰ্মেলৰ পৰা দূৰৰ ফালে বেণ্ড হ'ব এনেকে। সেইটো কাৰণে এই ডায়েগ্ৰামবিলাকৰ ডাইৰেকশ্যন তোমালোকে এনেকা দেখা পাই আছা। এইটো হৈ গ'ল ইয়াৰে কাহানি। এতিয়া ইয়াতে যে ডায়েগ্ৰামটো বনিল, এনেকে যে লাইট ৰেটো বাহিৰৰ ফালে ওলাই আহি গ'ল, তো ইয়াৰে যোনটো এংগেল বনে এইটো ই বুলি কওঁ, ইয়াকে আমি কওঁ এংগেল অফ ইমাৰ্জেঞ্চ, যাক নামটো অসমীয়াত কি বুলি লিখা আছিলে, নিৰ্গত কোণ। এই ই কোণটোক আমি নিৰ্গত বা এংগেল অফ ইমাৰ্জেঞ্চ বুলি কওঁ। লগতে আছে বিচ্ছুৰিত কোণ, এংগেল অফ ডেভিয়েশ্যন। এংগেল অফ ডেভিয়েশ্যন কেনেকে ওলাব লাগে মই সেইটো দেখাই দিওঁ। লাইট ৰেটো যেতিয়া প্ৰথমতে আহিছিলে হা, লাইট ৰেটো যেতিয়া প্ৰথমতে আহিছিলে, সি যাব বিচাৰিছিলে এনেকে, সি যাব বিচাৰিছিলে এনেকে। অলপমান আই হোপ এইটো ক্লিয়াৰ আছে চাগে কালাৰটো। লাইট ৰেটো ইয়াৰ পৰা যাব বিচাৰিছিলে এনেকে, কাৰণ প্ৰিজমটো যদি নাথাকিলে হয়, যদি প্ৰিজমটো আমি কওঁ যে নাই, তেতিয়াহ'লে ই ইনচিডেণ্ট লাইট ৰেটো যে এনেকে আহিছিলে, প্ৰিজমটো যদি আঁতৰাই দিওঁ এইটো চিধাই গুচি গ'লে হয় এনেকে। কিন্তু প্ৰিজমটো থকাৰ কাৰণে সি কেনেকে গ'ল, প্ৰিজমটো থকাৰ কাৰণে সি এবাৰটো এনেকে বেকা হ'ল, আকৌ এবাৰ এনেকে বেকা হ'ল, এনেকে গুচি গ'ল। সি যাব লাগিছিলে এনেকে, বাট কি গুচি গ'ল এনেকে। তো আমি কি কৰিম, এই লাইনটো যে আছে ন, ইয়াকো পিছফালে আমি এক্সটেণ্ড কৰি দিওঁ। তো যদি আমি এই লাইনটোকো পিছফালে এক্সটেণ্ড কৰি দিওঁ ইয়াৰ পৰা এনেকে, তো গৈ কেনে এই লাইনটোক এটা কাটিব। তো এই লাইনডালক যে আমি টানি দিছোঁ আৰু এই লাইনডালক যে আমি পিছফালে টানি দিছোঁ, যোনটো পইণ্টত গৈ কেনে সিহঁতে কাটিছে তাতে এটা এংগেল বনায়। এই এংগেলটোকে আমি কি বুলি কওঁ, ইয়াক আমি কওঁ এংগেল অফ ডেভিয়েশ্যন বুলি কওঁ। এংগেল অফ ডেভিয়েশ্যন অৰ্থাৎ বিচ্ছুৰণ কোণ বুলি আমি ইয়াক নামকৰণ কৰোঁ। তো এই টাৰ্মবিলাক বাছ তোমালোকে মেইনলি ইয়াতে জানিব লাগিব, এইখিনি ইম্পৰ্টেণ্ট হয়। তো আই হোপ প্ৰিজমৰ ফাংচনটো বুজি পাইছা। এই বস্তুটোৰে এটা সৰু চাই প্ৰেক্টিকেল থাকে ক্লাছ 12ত, তাক তোমালোকে প্ৰিজমটো ৰাখি কেনে তাতে আগফালে ইটোফালে তোমালোকে হেৰি কৰিব লাগে, যোনটো কি বুলি কয়, তোমালোকৰ এটা পিন টাইপৰ থাকে, দীঘলীয়া পিন থাকে, সেই পিনটো এনেকে ৰাখিব লাগে আৰু প্ৰিজমৰ ইটো মূৰৰ পৰা চাব লাগে। যেতিয়া দেখিবা যে পিনটো ইয়াতে আছে, তো তুমি তাতে আৰু এটা পিন বহাই কেনে প্ৰিজমটো আঁতৰাই তোমালোকে তাতে লাইন ড্ৰ কৰিব লাগে, আৰু এক্সাক্টলি এনেকা ধৰণৰে সেই ডায়েগ্ৰামটো বনাই দিয়ে। তো এনেকে 3-4 বাৰমান ড্ৰ কৰিব লাগে, এণ্ড বাছ সেইটো তোমালোকৰ প্ৰেক্টিকেলৰ কাৰণে এটা ৰেকৰ্ড বনি যায় তাতে। ঠিক আছে, তো এইটো হৈ গ'ল ইয়াৰে ডায়েগ্ৰামটো, ফাংচনিংখিনি। এই গোটেইখিনি কাহানি মই তোমালোকক ইয়াতে দেখাই দিছোঁ। এইবিলাক এই যে মই কাহানিটো এটা এক্সপ্লেইন কৰিলোঁ ন, এই কাহানিটো গোটেইখিনি ইয়াতে মই থিয়ৰিটিকেলি লিখি দিছোঁ। আই হোপ মই লাইন বাই লাইন নপঢ়িলেও হ'ব, যিহেতু বস্তুখিনি বুজি পাইছা। এবাৰ নোটখিনি লিখি কেনে, এইখিনি লিখি কেনে এবাৰ পঢ়ি চাবা, তোমালোকৰ ধুনীয়াকৈ বস্তুখিনি মনত থাকি যাব। আৰু যদি প্ৰিজমৰ বিষয়ে এক্সপ্লেইন কৰিবৰ কাৰণে আহে, যে প্ৰিজমত লাইট ৰে যেতিয়া পৰে সি কেনেকৈ প্ৰতিফলিত হয় বা কেনেকৈ তাৰ ৰিফ্ৰেকশ্যন হয়, তাক বৰ্ণনা কৰা, তোমালোকৰ বৰ্ণনাৰ কাৰণে গোটেইখিনি বস্তু মই ইয়াতে দি দিছোঁ। ইংলিছ মিডিয়ামৰখিনিয়ে জানাই ইংলিছত লৈ ল'বা, আৰু অসমীয়া মিডিয়ামৰ কাৰণে মই ইয়াতে অসমীয়াত দি দিছোঁ। এইখিনি দুটা বস্তুৱে আছে, পেৰাগ্ৰাফ চেঞ্জ ঠিকে আছে, এইটো আছে। লগতে আৰু এটা বস্তু দিছিলোঁ নেকি, ইয়াতে বিচ্ছুৰিত কোণ কেনেকৈ সৃষ্টি হয় সেইটোৰ কাহিনীটো মই ইয়াতে এক্সপ্লেইন কৰি দিছোঁ। তো গোটেইখিনি একেলগে পাই যাবা, বাছ তোমালোকে ইয়াক ভালদৰে লিখি ল'বা, লিখি কেনে নোট এটা বনাই থবা, কাৰণ এক্সামত ফাইনেল এক্সামত যেতিয়া যাবা, এই নোটছখিনিয়ে তোমালোকৰ ভাল ৰিভিজনৰ কাৰণে হেল্প কৰিব। নহ'লে কি হ'ব, এক্সামৰ আগে আগে দৌৰা লাগিব। চ' এইখিনি এতিয়াতে ধুনীয়াকৈ সজাই মেলি কেনে নোটছখিনি বনাই থৈ দিবা, বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে এই চেপ্টাৰটো। অ'কে, তো এইটো এটা নোটছ দিয়া আছে তোমালোকৰ, এইখিনি তোমালোকে নোট কৰি ল'বা। ইয়াৰ পিছত নেক্সট কি আছে, নেক্সট আহিছোঁ মই ডিছপাৰ্চন অফ লাইটৰ ফালে। ডিছপাৰ্চন অফ লাইটখিনি মই এক্সপ্লেইন কৰি দিওঁ। অ'কে, কেইবাটাও আৰু শ্লাইড আছিলে ন, আই থিংক ভালেখিনি বস্তু বাকী আছে। আজি শেষ কৰাটো সম্ভৱ হ'বনে নাইবা এবাৰ চাই লওঁ, যদি সম্ভৱ হয় দেনটো ঠিকে আছে। আজিতো নাই, অলপ বেছি সময় লাগি যাব এইখিনি কৰাব গ'লে। বাৰু আৰু এটা ক্লাছ লৈ ল'ম সৰু চাই, কথা নাই বাৰু, কেছ নাই। অ'কে, তো মই ডিছপাৰ্চন অফ হোৱাইট লাইটৰ বিষয়ে অলপমান এক্সপ্লেইন কৰি দিওঁ। ডিছপাৰ্চন কি হয়, ডিছপাৰ্চনক অসমীয়াত কোৱা হয় বিচ্ছুৰণ। আচ্ছা, ডিছপাৰ্চনটো আহি গ'ল বিচ্ছুৰণ, আৰু ডেভিয়েশ্যনৰ কাৰণে অসমীয়াটোত মই কি বুলি ক'লোঁ, আচ্ছা, ইয়াতে কনফিউজন হ'ব পাৰে ন, বিচ্ছুৰিত কোণ। অ'কে, অসমীয়াত অলপমান খেলি মেলি হ'ব পাৰে, কাৰণ বুকত একে নামবিলাক দি আছে ন, বৰ দিগদাৰ সেইকাৰণে অসমীয়া ট্ৰান্সলেশ্যনখিনিত। বাৰু একো নাই, মই এবাৰ দেখাই দিছোঁ। যোনটো বিচ্ছুৰিত কোণ বুলি কৈছে, বিচ্ছুৰিত কোণক আমি ডেভিয়েশ্যন বুলি কৈছোঁ, নিজৰ পাথৰ পৰা বেলেগ ফালে গুচি গৈছে। তো বিচ্ছুৰিত কোণ আৰু পোহৰৰ প্ৰিজমৰ মাজেৰে যোনটো বিচ্ছুৰণ হৈছে, ক'ত গ'ল, এইটো নহয়, এইটো ন, এইটো ডিছপাৰ্চন আৰু ডেভিয়েশ্যন দুটা বেলেগ বেলেগ বস্তু হয়। ডিছপাৰ্চনত কি হয়, ইয়াৰ কাহিনীটো অলপমান তোমালোকে বুজিব লাগিব। ডিছপাৰ্চনৰ কাহিনীটো অলপমান বেলেগ ধৰণৰ।
তাৰমানে ডিসপাৰশনৰ কানেকশ্যন বনে হেৰিৰ লগত এই তোমালোকে হেৰি দেখিছা ন ৰামধেনু দেখিছা ৰামধেনু মানে মই হেৰি কথা কৈছো যোনটো আমি আকাশত দেখা পাওঁ ন ৰামধেনু সেই ৰামধেনু কাহিনীটো কি কাৰণে ফলো হয় কেনেকৈ আহে তাৰ মেকানিজমটো এই ডিসপাৰশন অফ লাইটে এক্সপ্লেইন কৰে একচুৱেলি আৰু ডিসপাৰশন অফ লাইট এই ৰামধেনুৰ কাহিনীটো আমি দেখা পোৱা যায় প্ৰিজমেও ৰামধেনুৰ সৃষ্টি কৰিব পাৰে কেনেকৈ ইয়াতে মই ডায়গ্ৰাম ৰাখিছো নে ডায়গ্ৰাম মই দিছো এনেকৈ ধৰণে এটা যদি ডায়গ্ৰামটোত অলপ ধ্যান দিয়া এনেকা ডায়গ্ৰামটো এক্স্যাক্টলি বাৰু ঠিক আছে এনচিআৰটিত আছে চাগে এনেকা ধৰণৰ ডায়গ্ৰাম এটা তো ইয়াতে কি হয় বেসিক্যালি প্ৰিজমৰ থ্ৰু দি লাইটৰে যেতিয়া পাৰ হয় সি এনেকে দুবাৰ বেণ্ড হয় এইটো কাহিনী তোমালোকে বুজি পাইছাই বাট যদি তোমালোকে এটা বস্তু চোৱা যে মই যোনটো কাহিনী দেখালো ন সেইটো এটা কালাৰৰ লাইটৰ কাৰণে আছিলে তাৰমানে এই যে মই ডায়গ্ৰামটো এটা এক্সপ্লেইন কৰি দিলো এইটো এটা কালাৰৰ লাইটৰ কাৰণে আছিলে ইয়াক ইংলিছত কোৱা হয় মনোক্ৰোমেটিক লাইট বুলি কোৱা হয় মনোক্ৰোমেটিক মানে একৰঙী লাইট তাৰমানে এটাই ৰঙৰ লাইট আমি ব্যৱহাৰ কৰিব লাগিব যদি মই ইফালদি ৰেড লাইট এটা মাৰি পঠিয়াইছো তো ৰেড লাইটে আহিব লাগিব যদি মই ইফালে গ্ৰীণ লাইট এটা মাৰি পঠিয়াইছো গ্ৰীণে আহিব লাগিব বাট মই ইফালে হোৱাইট লাইট কনচিডাৰ কৰিব নোৱাৰো হোৱাইট লাইট কিয় কনচিডাৰ কৰিব নোৱাৰো কাৰণ হোৱাইট লাইটত থাকে 7টা বেলেগ বেলেগ ৰং তো মনোক্ৰোমেটিক বুলি ক'লে এটা বস্তু ধ্যান ৰাখিবা মনোক্ৰোমেটিক বুলি ক'লে হোৱাইট কালাৰৰ লাইট আমি কনচিডাৰ কৰিব নোৱাৰো আৰু ব্লেক কালাৰটো লাইট নাথাকে তো ব্লেক আমি কনচিডাৰ কৰিব নোৱাৰো এইকেইটা নাহিব হোৱাইটৰ বাহিৰে বেলেগ বেলেগ কালাৰ মই লিষ্টখন ইয়াতে দি দিছো কি কালাৰ আহিব পাৰে ইয়াতে যদি মনোক্ৰোমেটিক কোৱা একৰঙী কালাৰ বুলি কোৱা তো ইহঁতৰ লিষ্টখন মই ইয়াতে দি দিছো চোৱা এইখন ইয়াক কোৱা হয় ভিভগিয়ৰ বুলি ভিভগিয়ৰ মানে ভি মানে হৈ গ'ল ভায়োলেট আই মানে হৈ গ'ল ইণ্ডিগো বি মানে হৈ গ'ল ব্লু জি মানে হৈ গ'ল গ্ৰীণ Y মানে হৈ গ'ল yellow, O মানে orange আৰু R মানে red. এইগিটা কালাৰৰ যিকোনো এটা লাইট লৈ কেনে যেতিয়া তুমি প্ৰিজমটোত মাৰি পঠিয়াবা তেতিয়া হলে এই মাত্ৰ যোনটো এক্সপ্লেইন কৰিলো সেই ফেনোমেনাটো হয় কিন্তু যদি আমি ইয়াতে হোৱাইট লাইট লৈ লওঁ বগা ৰং লৈ লওঁ ইয়াতে লৈছো ন এ বিম অফ হোৱাইট লাইট লৈ ললে কিন্তু তুমি এনেকা ধৰণৰ বেলেগ বেলেগ কালাৰ ওলাই যোৱা দেখা পাবা তো এইটো বস্তুৰ পৰাই প্ৰুভ হৈ গৈছিলে যে যেতিয়া আমি হোৱাইট লাইট কওঁ হোৱাইট লাইট মানে সূৰ্যৰ পোহৰ হোৱাইট লাইট কেনেকুৱা হয় যেনেকৈ সূৰ্যৰ পোহৰটো আমি হোৱাইট লাইট বুলি কওঁ সূৰ্যৰ পোহৰটো যেতিয়া আহে সূৰ্যৰ পোহৰত আমি কওঁ যে একচুৱেলি সূৰ্যৰ পোহৰত বগা ৰং এইটো কাৰণে আছে বিকজ তাতে এইগিটা ৰং একেলগে সোমাই আছে কোনটো আৰে ইয়াৰ এক ছেকেণ্ড মই ইয়াক ডিলিট কৰি দিওঁ গোটেইখিনি ডিলিট নহ'লে হ'ল ঠিক আছে তো সূৰ্যৰ পৰা যে বগা পোহৰ আহে তাতে বেলেগ বেলেগ ৰং থাকে কি ৰং থাকে এই ৰংকেইটা ভি ফৰ ভায়োলেট তাতে ভায়োলেট থাকে সূৰ্যৰ পোহৰত কোনটো ৰং থাকে চাই লোৱা সূৰ্যৰ পোহৰত ভায়োলেট ইণ্ডিগো ব্লু গ্ৰীণ য়েল্লো অৰেঞ্জ আৰু ৰেড এই কালাৰ গিটা কম্বাইন হৈ থাকে হোৱাইট লাইট তো যেতিয়া হোৱাইট লাইট বুলি কোৱা যায় তাতে অকল বগা ৰং নহয় এই ৰংগিটা কম্বাইন হৈ কেনে তাক বগা ৰং বনায় আৰু সেই বস্তুটোৱে এক্সপেৰিমেণ্টেলি প্ৰুভ কৰে প্ৰিজমে তো প্ৰিজমত যেতিয়া আমি লাইটৰে খিনি পৰিব দিওঁ এনেকে লাইটৰে এটা যেতিয়া পৰিব দিওঁ এইটো পইণ্টত ইয়াৰে ভিতৰত যে 7টা ৰং সোমাই আছে ভিভগিয়ৰ বুলি কোৱাৰ লগে লগে 7টা ৰং আহি যায় সেই 7টা ৰঙক এনেকে বিচ্ছুৰিত কৰি দিয়ে বিচ্ছুৰণ যে হয় এইটোকে বিচ্ছুৰণ হোৱা বুলি কোৱা যায় যে ৰং পোহৰৰ বেলেগ বেলেগ ৰংখিনি বেলেগ বেলেগকে ফেলি গৈছে একদম বিয়পি পৰিছে এই যে পোহৰৰ ৰংখিনি এনেকে বেলেগ বেলেগকে বিয়পি পৰিল এইটো ফেনোমেনাকে আমি কওঁ ডিসপাৰশন অফ হোৱাইট লাইট বা আমি কওঁ ইয়াক পোহৰৰ বিচ্ছুৰণ বুলি তো যিমান দূৰ আহিব সিমানে সি ইহঁতৰ মাজৰ ডিষ্টেন্সখিনি বাঢ়ি বাঢ়ি গৈ থাকিব দেন এইটো পইণ্টত আহি কেনে এই পইণ্টত যেতিয়া ইহঁতৰ ডাবল ৰিফ্ৰেকশ্যন হ'ব ছেকেণ্ড টাইমৰ কাৰণে যেতিয়া আকৌ ৰিফ্ৰেকশ্যন হ'ব ইয়াতে আমি দেখা পোৱা যাব আৰু এবাৰ ৰিফ্ৰেকশ্যন তো ইয়াতে লাইট ৰেখিনি আকৌ বেণ্ড হৈ যায় আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং কেছ আমি দেখা পোৱা যায় যে যেতিয়া ছেকেণ্ড কেছত ইয়াতে বেণ্ড হয় ন তো বেলেগ বেলেগ কালাৰ হিচাপত চবৰে বেণ্ডিং বেলেগ বেলেগ হয় তো ইয়াতে যদি চোৱা লিষ্ট ডেভিয়েশ্যন তাৰমানে সবচে কমকে বেকা কোন হৈছে ডেভিয়েশ্যন মানে কিমান বেকা হৈছে এইটো ধ্যান ৰাখা বেছিকে বেকা মানে মোৰ ডেভিয়েশ্যন কমকে বেকা হৈছে মানে কম ডেভিয়েশ্যন মানে লো ডেভিয়েশ্যন তো সবচে কম ডেভিয়েশ্যন দেখা পাইছা ৰেড প্ৰিজমৰ পৰা লাইটৰে ওলাই আহিলে যোনটো কালাৰ সবচে ওপৰত থাকে তাৰ সবচে কম ডেভিয়েশ্যন হৈছে তাৰমানে সি সবচে কমকে বেকা হৈছে আৰু যোনটো কালাৰ একদম তলত থাকে যোনটো ভায়োলেট সি সবচে বেছিকে বেকা হৈছে আৰু এইটোকে আমি স্পেক্ট্ৰাম যাক আমি অসমীয়াত হেৰি বুলি কওঁ অসমীয়াত আমি ইয়াক নাম দিওঁ বৰ্ণালী বুলি ইয়াক কোৱা হয় বৰ্ণালী পোহৰৰ বৰ্ণালী স্পেক্ট্ৰাম অফ লাইট বুলি ইংলিছত কোৱা হয় অসমীয়াত কোৱা হয় পোহৰৰ বৰ্ণালী
তো এই কাহিনীটো তোমালোকে ইয়াতে দেখা পোৱা যায় এটা এইটো বস্তু কি কাৰণে হয় এটা এইটো বস্তু মই বুজাবতো পাৰো কিন্তু কথাটো হ'ল কি তোমালোকৰ সিলেবাসৰ কাৰণে ইম্পৰ্টেন্ট নহয় যে ই বেলেগ বেলেগ লাইট বিলাক বেলেগ বেলেগ কি কো বেন্ড হয় বাস ইয়াতে তোমালোকে থিওৰিটিক্যালি জানিলে হ'ল কাৰণ ইয়াতে ৰিফ্ৰেক্টিভ ইনডেক্সৰ কাহিনী হৈ যায় আৰু এটা বস্তু কি হয় মই এইটো কৈ থৈলো তোমালোকক আমি যেতিয়া ৰিফ্ৰেক্টিভ ইনডেক্সৰ কথা কওঁ ন প্ৰতিসৰণাংক যে পঢ়িছিলো প্ৰিভিয়াছ চেপ্টাৰত প্ৰতিসৰণাংকৰ লগত এটা কানেকশ্যন এইটো বনে যে তোমালোকে যদি বেলেগ বেলেগ কালাৰৰ লাইট ৰে কনসিডাৰ কৰা ন বেলেগ বেলেগ কালাৰৰ লাইট ৰে নিজৰ বেলেগ বেলেগ প্ৰতিসৰণাংক থাকে ৰেড যদি উঠা ৰেডৰ প্ৰতিসৰণাংক এটা বেলেগ হ'ব অৰেঞ্জৰ প্ৰতিসৰণাংক বেলেগ হ'ব এটা সবৰে বেলেগ বেলেগ প্ৰতিসৰণাংক থাকে বাট সেই ভ্যালুটো একদম ওচৰে পাজৰে থাকে অলদো ভ্যালু বেলেগ বেলেগ বাট ইহঁতৰ নাম্বাৰখিনি যিখিনি আহে কাৰণ এনৰ ভ্যালু যে আমি ওলা এনেকে পাও ন এনৰ ভ্যালু বিলাক 1.5 1.3 এনেকা ধৰণৰ তো এই ভ্যালু বিলাক একদম ওচৰে পাজৰে থাকে মানে ইহঁতৰ গতিকে হিমান অসুবিধা নহয় বাৰু বাট অলদো ইহঁতৰ ভ্যালু বিলাক বেলেগ বেলেগ থাকে এটো তোমালোকে ধ্যান ৰাখিবা সেকেন্ডলি এটো হোৱাৰ কাৰণটো কি হ'ল এটো হোৱাৰ কাৰণটো হ'ল ইহঁতৰ দুটা বস্তু আহি পৰে এতিয়া ইহঁতৰ ওয়েভলেন্থ আৰু ইহঁতৰ ফ্ৰিকুৱেন্সি তাৰমানে এটা কথাটো এটো হৈ আছে যদি আমি ৰেডৰ কাৰণে চাও এটো বস্তুৰ কাৰণে মই লিষ্ট এখন দি দিছো তোমালোকক লিষ্টখন চাগে ইয়াতে আছে নাই এটো নহয় ইয়াতে মই লিখি দিছিলো হলদো মই ইয়াতে বস্তুখিনি এক্সপ্লেইন কৰি দিও যদি আমি ৰেড কালাৰৰ লাইট ৰে লওঁ হা ৰেড কালাৰৰ যদি আমি চাও যে ৰেড কালাৰৰ লাইট ৰে কেনেকুৱা হয় আৰু এটা চাইছো ভায়োলেট তো ইহঁতৰ লগত দুটা বস্তু আমি চাব লাগে এটাটো হয় ফ্ৰিকুৱেন্সি এটাটো হ'ব ফ্ৰিকুৱেন্সি দুটাৰ কাৰণে চাম আমি ফ্ৰিকুৱেন্সি চাম ফ্ৰিকুৱেন্সিক আমি অসমীয়াত কওঁ কম্পনাংক এইখিনি বিষয়ে মই আকৌ নেক্সট ক্লাছতো ভালদৰে এক্সপ্লেইন কৰিম এবাৰ কম্পনাংক ফ্ৰিকুৱেন্সি কম্পনাংক আৰু এটা আছে ওয়েভলেন্থ যাক আমি তৰংগ দৈৰ্ঘ্য বুলি কওঁ এই দুটা বস্তুৰ কাৰণে ইহঁতৰ ভেৰিয়েশনখিনি আমি মেইনলি ইয়াতে দেখা পোৱা যায় আৰু এটা বস্তু ধ্যান ৰাখিবা যাৰ ফ্ৰিকুৱেন্সি বেছি তাৰ তৰংগ দৈৰ্ঘ্য কম আৰু যাৰ তৰংগ দৈৰ্ঘ্য বেছি তাৰ ফ্ৰিকুৱেন্সি কম হয় তো ৰেডৰ যদি লাইট ৰেটো দেখাত এনেকুৱা ধৰণৰ হয় কাৰণ ইহঁতে এটা ওয়েভৰ দৰে গতি কৰে তো যদি এটো ওয়েভৰ তৰংগ দৈৰ্ঘ্য হয় ৰেডৰ কাৰণে তো ভায়োলেটৰ তৰংগ দৈৰ্ঘ্য ন বহুত সৰু হয় এনেকে ধৰণৰ ধৰি লোৱা এটো নহয় আৰু সৰু হ'ব একচুয়ালি ইয়াতকে এনেকা ধৰণৰ ধৰি লোৱা চলো বেছি সৰু বনালে আকৌ বুজাবলৈ অসুবিধা হ'ব এনেকা ধৰণৰ ধৰি লোৱা ঠিক আছে এটা তৰংগ দৈৰ্ঘ্য কেনেকে ওলাই এই যে এনেকে ওপৰ ফালৰ দুটা পইণ্ট আছে এই পইণ্ট দুটাৰ মাজৰ ডিসটেন্সটোকে আমি তৰংগ দৈৰ্ঘ্য বুলি কওঁ আৰু ইয়াতেও সেম ইহঁতৰ মাজৰ ডিসটেন্সটোকে আমি তৰংগ দৈৰ্ঘ্য বুলি কম তো এটো ৰেডৰ কাৰণে হৈ গল এটো আমি কম ভায়োলেটৰ কাৰণে কাৰণ আমি এক্সট্ৰিম দুটা পইণ্ট চাই আছো এটা বহুত বেছি হৈ আছে বেন্ড এটা বহুত কম হৈছে তো বেছিকে বেন্ড হৈছে তো কিয় বেছি ই কমকে বেন্ড হৈছে তো কিয় কমকে বেকা হৈছে ই বেছিকে বেকা হৈছে তো কিয় বেছিকে বেকা হৈছে বাকিখিনি তো ইহঁতৰ মাজতে আছে তো যাৰ তৰংগ দৈৰ্ঘ্য বেছি হয় ন তৰংগ দৈৰ্ঘ্য যাৰ বেছি হয় তাৰ স্পিড অলপমান বেছি থাকে তৰংগ দৈৰ্ঘ্য যেটো আছে ইয়াৰ বেছিকে ইয়াৰ ভায়োলেটৰ তৰংগ দৈৰ্ঘ্য কম তো ইয়াৰ যদি আমি ওয়েভলেন্থ কওঁ ইয়াক আমি ল্যামডা সিম্বলটো ইউজ কৰো ইয়াৰ ওয়েভলেন্থ সবচে কম হয় আৰু ইয়াৰ ওয়েভলেন্থ সবচে বেছি হয় ইয়াৰ সিম্বলটোৰ নাম হ'ল LAMDA ইয়াক আমি ল্যামডা বুলি কওঁ যেনেকৈ আমি আলফা বিটা গামা পঢ়া যায় ন তো তাৰে সিৰিজতে আহে এটো ল্যামডা ওকে তো যেতিয়া ওয়েভলেন্থটো বেছি হ'ব এটা ৰেডৰ কাৰণে ওয়েভলেন্থটো বেছি হৈছে গতিকে ৰেডৰ ফ্ৰিকুৱেন্সিটো কম হ'ব ৰেডৰ ফ্ৰিকুৱেন্সি বা ৰেডৰ কম্পনাংক যোনটো থাকে ন হেতু বহুত কম হয় আৰু ভায়োলেটৰ কাৰণে ওয়েভলেন্থটো কম হয় গতিকে ইয়াৰ কম্পনাংকটো বেছি ফ্ৰিকুৱেন্সি ইয়াৰ বহুত বেছি হয় এটাৰ ওয়েভলেন্থ বেছি হলে ফ্ৰিকুৱেন্সি কম হ'ব আৰু ওয়েভলেন্থ কম হলে ফ্ৰিকুৱেন্সি বেছি হ'ব তো ভায়োলেট কি হৈছে তাৰ মানে ফ্ৰিকুৱেন্সি মানে কি ফ্ৰিকুৱেন্সি মানে ধৰি লোৱা মই যদি ইয়াক এনেকে মুভ কৰাইছো সাপোজ ইয়াক যদি মই মুভ কৰাও তো এনেকে যাব এনেকে তাৰ মানে কিমান ফাষ্ট এনেকে এনেকে ভাইব্ৰেট কৰিব পাৰে তো যিমান ফাষ্ট ভাইব্ৰেট কৰিব পাৰিব ফ্ৰিকুৱেন্সি ইমান বেছি আৰু যেহেতু তৰংগ দৈৰ্ঘ্য কম গতিকে বেছি ফাষ্ট এনেকে ভাইব্ৰেট কৰি যাব আৰু যেহেতু ৰেডৰ ওয়েভলেন্থ বেছি গতিকে লাহে লাহে ভাইব্ৰেট কৰি যাব গতিকে ইয়াৰ ফ্ৰিকুৱেন্সি কম তো লাহে লাহে ভাইব্ৰেট কৰি গৈ আছে তো ফ্ৰিকুৱেন্সি কম হৈছে ওয়েভলেন্থ বেছি হৈছে ইয়াৰ লাহে বহুত ফাষ্ট ভাইব্ৰেট কৰি যায় গতিকে ইয়াৰ ফ্ৰিকুৱেন্সি বেছি বাট ওয়েভলেন্থ কম যেহেতু ইয়াৰ ওয়েভলেন্থ কম সেই গতিকে ইয়াক বেন্ড কৰোৱা ইজি আৰু ইয়াৰ ওয়েভলেন্থ বেছি কাৰণে ইয়াক বেন্ড কৰোৱা অলপ টান হৈ যায় সেই কাৰণে তোমালোকে এইখিনি বস্তু মেইনলি বুজিলে হ'ল ইয়াৰো আৰু ডেপথ আছে হিমান ডেপথত তোমালোকে যাব নালাগে বাস এইখিনি চাই লোৱা যে ৰেড কালাৰটো কিয় কমকে বেন্ড হয় কাৰণ ইয়াৰ ওয়েভলেন্থটো বহুত বেছি সেই কাৰণে ই কমকে বেন্ড হয় তো ই যেতিয়া যাব সি ধৰি লোৱা এনেকে ধৰণে গৈ আছে
এনেকুৱা ধৰণে গৈ আছে, তো গতিকে কমকৈ বেণ্ড হ'ল, আৰু ভায়লেটটো একদম এনেকৈ যাব, গতিকে ভায়লেটটো এনেকৈ যোৱাৰ কাৰণে সি বেছিকৈ বেণ্ড হৈ যায়। এই বস্তুটো তোমালোকে ইয়াৰ পৰা ধ্যান ৰাখিব পাৰা। তো আজি মই এইখিনিলৈকে কৰাই থৈছোঁ। নেক্সট ক্লাছত মই আৰু কেইটামান পইণ্ট ইয়াৰ লগত ৰিলেটেড এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম তোমালোকক, কাৰণ ইয়াৰ লগত আমি ডাবল প্ৰিজমো চাব আছে। এইখিনি কাহিনীয়ে মই এটা এক্সপ্লেইন কৰি দিছিলোঁ, বিচ্ছুৰণ কিয় হয়, আৰু এইটো বস্তু মেনশ্যন কৰি দিছোঁ। চোৱা, টোকা এটা লিখি দিছোঁ, বেঙুনীয়া ৰঙৰ কম্পনাংক সৰ্বাধিক আৰু তৰংগ দৈৰ্ঘ্য সৰ্বনিম্ন, আৰু ৰঙা ৰঙৰ কম্পনাংক সৰ্বনিম্ন আৰু তৰংগ দৈৰ্ঘ্য সৰ্বাধিক। যিখিনি বস্তু মই এক্সপ্লেইন কৰিছোঁ চব তোমালোকক মই নোটছৰ ফৰ্মত এতিয়া দি দিছোঁ। তোমালোকৰ কাম হ'ল বাছ ভিডিঅ'টো পজ কৰা আৰু এইখিনি নোট কৰি লোৱা। তো মই অলপমান চাইড হৈ দিছোঁ, তোমালোকে এইখিনি বস্তু এবাৰ নোট কৰি থৈ দিব পাৰা। মই ষ্টাৰ্টিঙৰ পৰা দেখাই দিওঁ হা, এইখিনিতো আছিলে, ইয়াৰ পৰা আৰম্ভ কৰিবা এই টপিকটো, এইখিনি নোট কৰি ল'বা ইংলিছ মিডিয়ামসকলৰ কাৰণে এইখিনি। তাৰপিছত নেক্সট অসমীয়া মিডিয়ামসকলৰ কাৰণে এইখিনি। তাৰপিছত নেক্সট ডায়েগ্ৰামটো এইটো আছে, এইটো বাৰু টেক্সট বুকতো দিয়া আছে, গতিকে ডায়েগ্ৰামটো সিমান এটা বিশেষ অসুবিধা নাই। তাৰপিছত এইখিনি বাৰু মই বুজাবৰ কাৰণে লিখিলোঁ, এইখিনি নোট কৰিব নালাগে, এইখিনি লিখি ল'বা। তাৰপিছত ডায়েগ্ৰামটো বনাই উঠি কেনে এইখিনি বস্তু এবাৰ নেক্সট পেৰাগ্ৰাফ বনাই কেনে এইখিনি নোট কৰি ল'বা, কাৰণ এইটো যে বেলেগ বেলেগ কালাৰত যে ইহঁতে ভাঙি যায়, কি কাৰণে ভাঙে তাৰ কাৰণটো ইয়াতে মেনশ্যন কৰা আছে বেচিকেলি। আৰু লাষ্টত এইটো ইম্পৰ্টেণ্ট পইণ্টটো মই ইয়াতে দি দিছোঁ, বিচ্ছুৰণ, তাৰমানে পোহৰৰ বিচ্ছুৰণ কেনেকৈ হৈছে এইটো। দেন ইয়াৰ পিছত নেক্সট পইণ্টটো এইটোৰ পৰা আমি নেক্সট ক্লাছ ডিছকাছ কৰিম, কাৰণ ইয়াতে মই প্ৰিজমৰ বিষয়ে, প্ৰিজমৰ যোনটো ডিছপাৰ্চন অফ লাইট হ'ল যে, ইয়াৰ বিষয়ে আমি আৰু অলপমান ডিছকাছ কৰিব আছে। সেইখিনি ডিছকাছ কৰি কেনে আমি নেক্সট ক্লাছত ইয়াৰ পৰা বস্তুখিনি আকৌ কণ্টিনিউ কৰিম। তো নেক্সট ক্লাছত আমাৰ এই চেপ্টাৰটো কমপ্লিট হৈ যাব। মই ভাবিছিলোঁ আজি যদি সময় মিলি যায় আজি কৰি দিলোঁ হয়, বাট কেইটামান পইণ্ট আৰু মেনশ্যন কৰিব আছে, তো আৰু এটা ক্লাছ লাগিব। তো নেক্সট ক্লাছত আমি এইটো কমপ্লিট কৰি কেনে আমি ইলেক্ট্ৰিচিটিৰ চেপ্টাৰটো তাৰপিছত ষ্টাৰ্ট কৰি দিম। বিদ্যুতৰ যোনটো চেপ্টাৰ আছে ন, বিদ্যুতৰ চেপ্টাৰটো আমি ষ্টাৰ্ট কৰি দিম। তো কালি এটা ক্লাছ হ'ব, দেন পৰহিৰ পৰা আমি বিদ্যুতত সোমাই যাম, ঠিক আছে। তো তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে, কিবা অসুবিধা থাকে, কিবা যদি প্ৰব্লেম পোৱা, ক্লাছক লৈ কিবা ডাউট থাকে, আজি যিখিনি এক্সপ্লেইন কৰিলোঁ কিবা যদি বুজিবৰ বাবে অসুবিধা হয়, তো ভিডিঅ'টোতো লাইভ হৈ আছে, এতিয়া লাইভ হৈ কেনে যেতিয়া আপলোড হৈ যাব তেতিয়া তাতে কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি দিব পাৰা। মই যেতিয়া নেক্সট ক্লাছত আহিম সেই ডাউটখিনি এবাৰ কভাৰ কৰি ল'ম, দেন আমি আমাৰ নেক্সট ছেকশ্যনত আগুৱাই যাম, ঠিক আছে। তেন্তে আজি ক্লাছটো ইমানতে সমাপ্ত কৰোঁ। অ'কে, তো আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। তো নেক্সট ক্লাছত আকৌ লগ পাম। টিল দেন ভালদৰে পঢ়ি থাকিবা, ভালদৰে প্ৰিপাৰেশ্যনছ কৰি থাকিবা। থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ। বাই বাই এণ্ড টেক কেয়াৰ এভৰিৱান। কালি চেম পিপিটিতে মাৰাই দিম, মৰ্ণিং অলছো কালি ৰেকৰ্ড কৰি দিম। মাইকটো মাইক অন আছে। তে কম লাখ